সার্ভিস স্কুল আজি আমি অকম অৰ্থনৈতিক সমীক্ষা 2024-25 সেইখনৰ ওপৰত আলোচনা কৰিম অৰ্থনৈতিক সমীক্ষাখন হল যে বাজেটৰ আগদিনা আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ তেখেতে সাংসদত এইখন দাখিল কৰে প্ৰথমতে লোকসভা তাৰ পিছত ৰাজ্যসভাত দাখিল কৰে আৰু অৰ্থনৈতিক সমীক্ষাখন হৈছে 2024-25 বাজেটখন হৈছে 2025 আৰু 26 ৰ বাজেট মানে অহা বছৰৰ বাজেট আৰু ইকোনমিক সাৰ্ভেখনে কি কয় যে যোৱা বছৰটোত ভাৰতৰ অৰ্থনীতি কেনেকুৱা হল তাৰ ওপৰত কয় ইকোনমিক সাৰ্ভেখনে আৰু ইকোনমিক সাৰ্ভেখন হৈছে কি যে আটাইতকৈ কম্প্ৰিহেনসিভ ডকুমেন্ট মানে ইকোনমিৰ ওপৰত ইমান ধুনিয়াকৈ ষ্টাডি কৰা ডকুমেন্ট ইকোনমিক সাৰ্ভেত বাহিৰে বেলেগ নাই অকল এইখনে অফিচিয়েল ডকুমেন্ট যিখনে আমাৰ ইন্ডিয়ান ইকোনমি যোৱা বছৰটোত কেনেকুৱা আছিল হেতু ষ্টাডি কৰে অৰ্থনৈতিক সমীক্ষা 2024-25 আৰু এইখন বনাই চিভ ইকোনমিক এডভাইজাৰ তো বৰ্তমানলৈকে মই যিখিনি ইকোনমিক সাৰ্ভে দেখিলো তাৰ ভিতৰত আটাইতকৈ বেষ্ট ইকোনমিক সাৰ্ভেখন এতিয়ালৈকে আছিল যিখন অৰবিন্দ সুব্ৰমণিয়ানে বনাইছিলে অৰবিন্দ সুব্ৰমণিয়ান যেতিয়া চিভ ইকোনমিক এডভাইজাৰ আছিল তেতিয়া তেখেতৰ যিটো প্ৰথমটো কাৰ্যকাল তাত যিটো ইকোনমিক সাৰ্ভে বনাইছিলে এখন বেষ্ট আছিল সো এতিয়া আমি চাম যে ইকোনমিক সাৰ্ভেত কি দিছে মানে প্ৰভিজন বিলাক কেনেকুৱা মানে লাষ্ট ইয়াৰ ইকোনমিটো কেনেকুৱা আছিল আৰু ইকোনমিক সাৰ্ভেখন আসলতে প্ৰত্যেকে পঢ়িব লাগে তো ইকোনমিক সাৰ্ভেখন পঢ়িলে কি হয় যে ইকোনমিৰ ওপৰত ইকোনমি বহুত কথা আমি নাজানো সাপোজ ইনফ্লেশন কোৰ ইনফ্লেশন কি হেডলাইন ইনফ্লেশন কি এইবিলাক বস্তু ইকোনমিক সাৰ্ভেত ধুনিয়াকৈ লিখা থাকে বা বিভিন্ন ষ্টেটিষ্টিক্স বিলাক কোনে পাবলিশ কৰে এইবিলাক লিখা থাকে কাৰণ ইকোনমিক সাৰ্ভেখন আসলতে এখন ৰিসাৰ্চ ডকুমেন্ট টাইপ তাত বহুতে ৰিসাৰ্চ কৰি ইকোনমিৰ কথা কয় সো এইখন আমি এতিয়া চাম সো এইখন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে যোৱা বছৰৰ বাজেটখন অহা বছৰৰ 2025-26 আৰু ইকোনমিক সাৰ্ভেখন 2024-25 মানে ফিস্কেল ইয়াৰ এপ্ৰিল 1 ৰ পৰা মাৰ্চ 31 এইটো ফিস্কেল ইয়াৰ 2024-25 এই যেটো ফিস্কেল ইয়াৰ এইটোক আমি এইটো ফিস্কেল ইয়াৰ 25 বুলি কোৱা হয় যদি আমি এনেকে নিলিখো তেনলে অকল যদি এনেকে লিখো তেনলে ফিস্কেল ইয়াৰ 25 আৰু বৰ্তমান যেটো ফিস্কেল ইয়াৰ চলিব মানে এই মাৰ্চৰ পৰা 2026 ৰ এই এপ্ৰিলৰ পৰা 2026 ৰ মাৰ্চলৈকে হেতু কব ফিস্কেল ইয়াৰ 2026 ফিস্কেল ইয়াৰ 26 তে 31 জানুৱাৰী তাৰিখে দাখিল কৰে আৰু 1 ফেব্ৰুৱাৰীত দাখিল কৰে বাজেট দাখিল কৰে 1 ফেব্ৰুৱাৰীত সো এইখন ইকোনমিক সাৰ্ভে ভাৰতৰ অৰ্থনীতিৰ প্ৰদৰ্শন তথা অৰ্থনীতিৰ সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহৰ ওপৰত আলোকপাত কৰিব অৰ্থাৎ আলোকপাত কৰিলে অলৰেডি যে মানে লাষ্ট ইয়াৰ ইকোনমিখন কেনেকুৱা আছিল আৰু ইকোনমিৰ প্ৰবলেম বিলাক কি আছিল জিঅ'পলিটিক্যাল প্ৰবলেম কি আছিল সাপ্লাই চেইন শক বিলাক কি আছিল এইবিলাক আলোকপাত কৰে আৰু বৰ্তমান ভাৰতৰ মুখ্য আৰ্থিক উপদেষ্টা হল ভি অনন্ত নাগেশ্বৰন মানে এই হৈছে মেইন মানুহ চিভ ইকোনমিক এডভাইজাৰ এই মেইন মানুহ এই ইকোনমিক সাৰ্ভেখন বনাই এৰ আন্ডাৰত টিম থাকে সেই টিম বিলাকে ৰিসাৰ্চ কৰি সাৰ্ভেখন বনাই আৰু তেওঁ নিৰীক্ষণতে এই সমীক্ষাখন প্ৰস্তুত কৰা হয় আৰু দ্ৰৌপদী মুৰ্মু ভাৰতৰ ৰাষ্ট্ৰপতি তেখেতে যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰি বাজেট অধিৱেশনৰ পাতনি মেলে সদায় এই অধিৱেশন সংসদৰ যি অধিৱেশন হয় সেই অধিৱেশন প্ৰেসিডেন্টে আৰম্ভণি কৰে তেওঁ এখন জয়েন্ট সিটিং দিয়ে দুখন সদনৰ লোকসভা ৰাজ্যসভা আৰু লোকসভা ৰাজ্যসভাৰ জয়েন্ট সিটিং সদায় নবহে কিন্তু কেতিয়া বহে হেতু জনাটো আমাৰ কাৰণে প্ৰয়োজন একজন নাগৰিক হিচাপে যেতিয়া দুখন সদনৰ মধ্যে ডেডলক হয় যে কিবা এখন বিল লোকসভায় পাস কৰিলে বা ৰাজ্যসভায় এখন বিলত আপত্তি আছে বা ৰাজ্যসভায় পাস কৰিলে লোকসভাৰ আপত্তি আছে তেতিয়াও জয়েন্ট সিটিং দিয়ে সংসদৰ জয়েন্ট সিটিং আৰু এই জয়েন্ট সিটিংত যিজন লোকসভাৰ চেয়াৰম্যান থাকে সেই লোকসভাৰ অধ্যক্ষ চেয়াৰম্যান না লোকসভাৰ স্পিকাৰ জনে এইখন প্ৰেসিডেন্ট মানে প্ৰেসাইড কৰে লোকসভাৰ স্পিকাৰ প্ৰেসাইড কৰে লোকসভাৰ স্পিকাৰ না থাকিলে ডেপুটি স্পিকাৰ না থাকিলে ৰাজ্যসভাৰ ডেপুটি চেয়াৰম্যান ৰাজ্যসভাৰ চেয়াৰম্যানে নকৰে কিন্তু ৰাজ্যসভাৰ চেয়াৰম্যান জন হলগে ভাইস প্ৰেসিডেন্ট গতে জয়েন্ট সিটিংত কিন্তু ৰাজ্যসভাৰ চেয়াৰম্যান অৰ্থাৎ ভাইস প্ৰেসিডেন্ট ভাৰতৰ উপৰাষ্ট্ৰপতি কেতিয়াও এইখন প্ৰেসাইড নকৰে অৰ্থাৎ সভাপতিত্ব নকৰে তেওঁ তলজনে কৰিব সভাপতিত্ব কিন্তু তেওঁ সভাপতিত্ব নকৰে এই জয়েন্ট সিটিং বিলাক আমাৰ প্ৰাইম মিনিষ্টাৰে কি কৈছে যে সৰকাৰৰ তৃতীয়টো কাৰ্যকাল বৰ্তমান তৃতীয়টো কাৰ্যকাল চলি আছে সেই তিনিটা বস্তুৰ ওপৰত আধাৰিত
কি কৈছে উদ্ভাৱন অন্তৰ্ভুক্তি আৰু বিনিয়োগ উদ্ভাৱন মানে তিনিটা আই ইনোভেশন মানে উদ্ভাৱন মানে নতুন নতুন বস্তু মানে উদ্ভাৱন কৰা অন্তৰ্ভুক্তি ইনক্লুজন মানে কি যে সকলোকে লৈ আগবাঢ়া চাব মুকেশ আম্বানী যিমান ধনী তেওঁৰ লগতে আমাৰ গাঁৱত যিজনে ৰিক্সা চলাই বা ঠেলা চলাই বা পান দোকানী দিয়ে তেওঁৰ উন্নতি হ'ব লাগিব মুকেশ আম্বানীৰ উন্নতি হ'লে নহ'ব তেওঁৰ উন্নতি হ'ব লাগিব গতিকে গোটেইবিলাক যদি মানুহ সমাজৰ যদি একেবাৰে নিম্ন স্তৰৰ মানুহখিনি আগবাঢ়ে তেনেহ'লে সমাজখন উন্নতি হ'ব তাৰোপৰি কৈছে বিনিয়োগ ইনভেষ্টমেণ্ট বিনিয়োগ অবিহনে আচলতে ইকনমি আগ নাবাঢ়ে যদি আমি পইচা জমা কৰোঁ চাপোজ আমি মানে এনেকুৱা মানুহ হ'লো আমি যে আমি খৰচা নকৰোঁ পইচা জমা কৰি থাকোঁ আৰু জমা কৰি বেংকত থৈ বেংকৰ সুদটো অলপ লৈ সেই গোটেইখিনি পইচা বেংকতে থাকি গ'ল তেতিয়া কিন্তু ইকনমি আগ নাবাঢ়ে আৰু সেইকাৰণে তোমালোকে চাবা যে কৃপণ মানুহ যিবিলাক থাকে খৰচা একো নকৰে খৰচা নকৰি কি কৰে যে পইচাখিনি জমা হৈ থাকে বেংকত আৰু জমা কৰি তেওঁ মৰি যায় গতিকে তেওঁ ইকনমিত বৰ বেছি এটা ইকনমিক তেওঁৰ কন্ট্ৰিবিউশন নাই কিন্তু তেওঁ মৃত্যুৰ পিছত তেওঁ ল'ৰা ছোৱালী সাপোজ তেওঁ ল'ৰা ছোৱালী পইচাখিনি পালে তেতিয়া কি কৰিব তেওঁ ল'ৰা ছোৱালীয়ে সেইখিনি কৰবাত ফ্লেট কিনিব বা কৰবাত ঘৰ কিনিব মাটি কিনিব বা কৰবাত দোকান দিব এইবিলাক কৰিব গতিকে তেওঁলোকে কি কৰিব ইনভেষ্ট কৰিব গতিকে তেওঁৰ পইচাখিনি তেওঁৰ যি নেক্সট জেনেৰেশ্যন সেই নেক্সট জেনেৰেশ্যনে ইনভেষ্ট কৰাৰ ফলত ইকনমিক কিন্তু কন্ট্ৰিবিউশন হয় অৰ্থাৎ কৃপণ মানুহে নিজে নাখালেও তেওঁ ল'ৰা ছোৱালী খালেও ইকনমিক আমাৰ বিনিয়োগ হয় আৰু ইকনমিৰ আপলিফমেন্ট হয় আৰু এই যে তিনিটা কথা ক'লে তিনিটা আই ইনোভেশন ইনক্লুজন ইনভেষ্টমেন্ট এই তিনিটাৰ যোগেদি 2047 ৰ ভিতৰত আমাৰ ভাৰত স্বাধীন হৈছিল 1947 ত তাৰে 100 বছৰ পিছত 2047 চনত ভাৰতখনক এখন বিকশিত ভাৰত কৰাৰ লক্ষ্য বিকশিত ভাৰত যিটো হিন্দীত কোৱা হয় বিকশিত ভাৰত কৰাৰ লক্ষ্য অৰ্থাৎ ভাৰতবৰ্ষক এখন উন্নত দেশ ডেভেলপ কান্ট্ৰি কৰাৰ ইচ্ছা আমাৰ প্ৰাইম মিনিষ্টাৰৰ বা আমাৰ সৰকাৰৰ এটোটা গোল যে 2047 ৰ ভিতৰত ইন্ডিয়াখন এখন ডেভেলপ কান্ট্ৰি হ'ব গতিকে এই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমাৰ কিছুমান গোল দিছে এখন সাৰ্ভেত যে কিছুমান আমি গোল লক্ষ্যৰ ফালে অগ্ৰসৰ হ'ব লাগিব আৰু সেই লক্ষ্যবিলাক কি কৈছে সাৰ্ভে 2024 চনৰ আৰম্ভণিত ভাৰতবৰ্ষৰ অৰ্থনীতি 7% হাৰত বৃদ্ধি হ'ব বুলি ভবা হৈছিল 2024 মানে 2024 আৰম্ভণি মানে 2002 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এইখিনি সময়ত যে আমাৰ ইকনমিক বৃদ্ধিৰ হাৰটো 7% হ'ব বুলি ভবা হৈছিল কিয় ভবা হৈছিল ইতিমধ্যে কোভিডৰ প্ৰভাৱটো শেষ হৈছিল আৰু কোভিড শেষ হোৱাৰ লগে লগে ভাৰতৰ অৰ্থনীতিৰ এটা দ্ৰুত পৰিৱৰ্তন আহিছিল মানে অৰ্থনীতিটো মানে কোভিডৰ টাইমত অৰ্থনীতি বেয়া আছিল অৰ্থনীতি মন্দাৱস্থা আছিল কিন্তু কোভিড শেষ হোৱাৰ পিছত অৰ্থনীতিটো আগবাঢ়িছে যিকোনো অৰ্থনীতি এনেকুৱা যদি এটা ডাউনগ্ৰেড আহে তেনেহলে এটা টাইমত ইয়াৰ অৰ্থনীতি উঠিব বৰ্তমান আমাৰ ষ্টক মাৰ্কেট বিলাক ডুবি আছে কিন্তু এটা টাইমত ষ্টক মাৰ্কেট বিলাকো আপ হ'ব গতিকে 2024 অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ভাল হ'ব বুলি ভবা হৈছিল যে 7% বৃদ্ধিৰ হাৰ হ'ব 7% টো আসলতে এটা ডাঙৰ বৃদ্ধিৰ হাৰ যিবিলাক ডেভেলপড কান্ট্ৰি ইউএছ বা জাৰ্মানী যিবিলাক ডেভেলপড কান্ট্ৰি সেই ডেভেলপড কান্ট্ৰি বিলাকৰ অৰ্থনৈতিক বিকাশৰ হাৰ 1 to 2% থাকে এই বিকাশৰ হাৰ মানে এটো জিডিপি বৃদ্ধিৰ হাৰ নমিনেল জিডিপি বৃদ্ধিৰ হাৰ নমিনেল জিডিপি বৃদ্ধিৰ হাৰ নমিনেল জিডিপি মানে যে ইনফ্লেশন লৈ যিটো জিডিপি যদি ৰিয়েল জিডিপি সাপোজ 2% ৰিয়েল জিডিপি বৃদ্ধিৰ হাৰ যদি 2% সাপোজ ইনফ্লেশন দেখত 3% তেনে নমিনেল জিডিপি বৃদ্ধিৰ হাৰ হ'ব 2 + 3 সমান 5% 5% হ'ব নমিনেল জিডিপি বৃদ্ধিৰ হাৰ অৰ্থাৎ বস্তুৰ ইনফ্লেশনটো আমি ইয়াতে কনসিডাৰ কৰিম গতিকে ইয়াতে কি হৈছিল যে ভাৰতৰ অৰ্থনীতি 7% হাৰত বৃদ্ধি হ'ব বুলি ভবা হৈছিল 7% টো আসলে বহুত বেছি আৰু ডেভেলপ কান্ট্ৰি বিলাকৰ নৰমালি বিলো 5% বহুত বেছি 1 2 3 এনেকুৱা ধৰণৰ মানে জিডিপি বৃদ্ধিৰ হাৰ থাকে ডেভেলপ কান্ট্ৰি বিলাকৰ বিশ্বৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ হাৰৰ দেশসমূহৰ ভিতৰত ভাৰত অন্যতম আছিল 2024 আৰু 2024-25 বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতি 4 ট্ৰিলিয়ন ডলাৰৰ হ'ব বুলি ভবা হৈছিল আৰু এই গতি অব্যাহত থাকিলে ভাৰত 2027 ত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হ'লহেঁতেন তৃতীয় বৃহৎ মানে আমেৰিকা চীন আৰু তাৰ পিছত ভাৰতখন তৃতীয় বৃহৎ হ'লহেঁতেন ইন টাৰ্মছ অফ নমিনেল জিডিপি আমি যদি জিডিপিৰ কথা কওঁ জিডিপি সদায় ক'লে আমি নমিনেল জিডিপিৰ কথা কওঁ নমিনেল জিডিপি এটা ৰিয়েল জিডিপি এটা নমিনেল জিডিপি ৰিয়েল জিডিপি প্ৰকৃত জিডিপি আৰু এটো হ'লগে
নমিনেল জিডিপি টো আমি অসমীয়াত লিখিলে নমিনেল এনেকে লিখিব পাৰো নমিনেল জিডিপি আৰু সেইকাৰণে এবাৰ সাহিত্যবাদ কি কৈছে যে অসমীয়া ভাষাত মানে শব্দ সম্ভাৰৰ সংখ্যা বঢ়োৱাটো উচিত আৰু তাৰ কাৰণে সাহিত্যবাদ চিন্তা চৰ্চা কৰিব বুলি কৈছে কিছুমান শব্দৰ অসমীয়া প্ৰতি শব্দ পাবলৈ টান আমি অলপ লাইন লিখিব লাগে দীঘলীয়াকৈ লিখিব লাগে গতিকে তাত আমি ইংৰাজী ভাষা বা বেলেগ ভাষাৰ পৰা শব্দ ধাৰ কৰি বহাব লাগিব বা হিন্দী ভাষা বা বেংগলী ভাষা তাৰ পৰা আমি শব্দবিলাক ধাৰ কৰি বহাব লাগিব গতিকে 2027 ত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হলহেতেন যদি এই বিকাশৰ গতি অব্যাহত থাকিলেতেন কিন্তু ভাৰত নহল আসলতে ভাৰত তৃতীয় বৃহৎ অৰ্থনীতি বৰ্তমান নহয় ভাৰত সাগে বৰ্তমান ফিফথ লাৰ্জেষ্ট এনেকুৱা ফিফথ নে সেভেন্থ নমিনেল জিডিপি টাৰ্মছত তেনেকুৱা বৃহৎ অৰ্থনীতি ভাৰতখন আৰু ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন মতে 2005 বৰ্ষত ভাৰতৰ অৰ্থনীতি 6.6 হাৰত বৃদ্ধি হ'ব 2025 ত 2025 মানে 2024-25 বুলি কৈছে তাৰ মানে হলগে কি যে 2024-25 ইয়াতে ভাৰতৰ অৰ্থনীতি 6.6% হাৰত বৃদ্ধি হ'ব আৰু এয়া প্ৰধানকৈ সম্ভৱ হ'ব ব্যক্তিগত খৰচ কৰাৰ মানসিকতা ৰবাষ্ট পাব্লিক ইনভেষ্টমেন্ট সৰি মোৰ ইয়াতে এটা ভুল হল এটা ব্যক্তিগত নহয় এটা সৰকাৰি পাব্লিক ইনভেষ্টমেন্ট মানে হলগে কি যে সৰকাৰি ইনভেষ্টমেন্ট তথা শক্তিশালী বিনিয়োগৰ বাতাবৰণৰ বাবে ৰাষ্ট্ৰসংঘই যেটো কৈছে যে ভাৰতৰ অৰ্থনীতি 6.6% বৃদ্ধি হ'ব 2025 ত মানে যোৱা বছৰটোত ৰাষ্ট্ৰসংঘই কৈছিল যে 2020 ভাৰতৰ অৰ্থনীতি 6.6% বৃদ্ধি হ'ব এইটো ডাঙৰ বৃদ্ধি dar এটো মানে বহুত বেছি 6.6% টো আৰু এইটো কৈছিল যে পাব্লিক ইনভেষ্টমেন্ট বাঢ়িব পাব্লিক ইনভেষ্টমেন্ট মানে কেনেকুৱা ৰাস্তা ঘাট বনাব চৰকাৰে হিতল বৰাল বনাব তাৰ পিছত চৰকাৰে কিছুমান সাবসিডি দিব তাৰ পিছত ইলেক্ট্ৰিক ভেহিকলৰ ম্যানুফ্যাকচাৰিংত চৰকাৰে হেল্প কৰিব গতিকে পাব্লিক ইনভেষ্টমেন্ট বুলি কলে সৰকাৰে যিবিলাক ইনভেষ্ট কৰে বৰ্তমানটো ৰাস্তা ঘাট বহুত ভাল হ'ল গতিকে এই ৰাস্তা ঘাট বিলাক সৰকাৰে ইনভেষ্ট কৰিছে আৰু সৰকাৰে ৰাস্তা ঘাটত ইনভেষ্ট কৰাৰ লগে লগে একোখন ঠাই উন্নত হৈ যায় সাপোজ মোৰ গাঁওখন সাপোজ আগতে মাটিৰ ৰাস্তা আছিল সৰকাৰে সাপোজ এটা পকা ৰাস্তা বনাই দিলে আৰু পকা ৰাস্তা বনাই দিয়াৰ লগে লগে কি হ'ব গাঁৱত যিবিলাক উৎপাদিত সামগ্ৰী সাপোজ কবি উৎপাদন হয় গাঁৱত সেই কবিবিলাক কি হ'ব আগতে কেঁচা ৰাস্তাৰে আহিছিল ঠেলাত আহিছিল এতিয়া পকা ৰাস্তা কৰি দিয়াৰ লগে লগে সেইবিলাক আহিব কিহত আহিব সাপোজ মটৰ গাড়ীত আহিব কিবা সাপোজ ডিআইত আহিলে বা কিবা বেলেগ ভেহিকলত আহিলে ফলত কি হ'ব ট্ৰান্সপোৰ্টেশন কষ্টটো কমি যাব আৰু ট্ৰান্সপোৰ্টেশন কষ্টটো কমি যোৱাৰ লগে লগে সাপোজ আগতে 1 কেজি বন্ধাকবি 10 টকা আছিল এতিয়া হ'ব কি 1 কেজি বন্ধাকবি 7 টকা হ'ব আৰু 3 টকা কাৰ হাতত বাছিলে যিলা উপভোক্তা সেই উপভোক্তাৰ হাতত 3 টকা এটা বাছি গল কিন্তু খেতিয়কৰ লাভ কেনেকৈ হ'ল যে খেতিয়কে আগতে ঠেলা বানিলে বেছি পইচা দিব লাগিছিল তো ঠেলা বানিলে বেছি পইচা দিব লাগিছিল গতিকে খেতিয়কে এটা কম পইচা দিব কাৰণ এতিয়া ট্ৰাকত আনিছে বস্তুখিনি গতিকে খেতিয়কৰ লাভ হ'ব আৰু ঠেলা বাড়িটো কি হ'ব যদি ঠেলা চলাইছিল আগতে সেই ঠেলা চলা মানুহজনে কি হ'ব এতিয়া অল্টাৰনেট ইনকাম দে বিচাৰিব তে অল্টাৰনেট ইনকাম মানে কি বিচাৰিব তে এখন সাপোজ সৰু ডিআই লব বা এখন সৰু অটো ভ্যান লব অটো ভ্যান লোৱাৰ ফলত কি হ'ব তেৰ কষ্টটো কম হ'ব কিন্তু তে ইনকামটো আগতে সাপোজ ঠেলাত এটা ট্ৰিপ মাৰিব পাৰিছিল এতিয়া তেও অটো ভ্যানত 10টা ট্ৰিপ মাৰিব পাৰিব তেও ইনকামটো বাঢ়িব গতি এই গোটেইখিনি কেনেকৈ সম্ভৱ হ'ল ৰাস্তাটো বনোৱাৰ কাৰণে গতিকে ৰাস্তা এটা বনাই দিয়াৰ লগে লগে অৰ্থাৎ পাব্লিক ইনভেষ্টমেন্ট কৰাৰ লগে লগে এটা অঞ্চলৰ অৰ্থনীতি এটা বুষ্ট পায় অৰ্থনীতিটো বৃদ্ধি হয় বিনিয়োগ হয় গতিকে ৰাষ্ট্ৰসংঘই কৈছিল যে ভাৰতবৰ্ষৰ অৰ্থনীতি 6.6% হাৰত বাঢ়িব 2025 ত আৰু এইটো সম্ভৱ হ'ব পাব্লিক ইনভেষ্টমেন্ট সৰকাৰী বিনিয়োগ আৰু শক্তিশালী বিনিয়োগৰ বাতাবৰণৰ বাবে বিনিয়োগ মানে কি ইনভেষ্টমেন্ট বিভিন্ন কোম্পানী ইনভেষ্ট কৰিব এপল আহিলে সাপোজ টেসলা আহিলে জাপানৰ কোম্পানী বিলাক আহিলে আমাৰ ইন্ডিয়ান কোম্পানী বিলাক আছে টাটা বিৰলা আম্বানি আদানি ইন্ডিয়ান কোম্পানী বিলাক আছে টাটা বিৰলা আম্বানি আদানি নহয় বহুত সৰু কোম্পানীও আছে আমি যদি ইয়াতে চাও আমিনগাঁও বা এই সাংসাৰী এখানে বহুত ইন্ডাস্ট্রি আছে গলি এইবিলাক মানুহে ইনভেষ্ট কৰিছে গলি ইনভেষ্টমেন্ট কৰাৰ ফলত কি হ'ব যে ইকোনমিটো বাঢ়িব তাৰপৰা সাৰ্ভে কি কৈছে যে শীতল যুদ্ধৰ লেখিয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে বিশ্বায়নৰ প্ৰভাৱ ক্ৰমশ কমি আহিছে হয় কথাটো কিন্তু বৰ্তমান কি হৈছে কোল্ড ওয়াৰ টাইপ সিনাৰিও এটা হৈছে কোল্ড ওয়াৰ আৰু এই কোল্ড ওয়াৰৰ প্ৰতিদ্বন্দ্বী বিলাক কি কোন এই কোল্ড ওয়াৰৰ প্ৰতিদ্বন্দ্বী বিলাক হলগে এটা ফালে ইউএস এটা ফালে চাইনা এটা ফালে ইউএস এটা ফালে চাইনা এটা ফালে ইউএস এটা ফালে ৰাছিয়া এটা ফালে কোন
ইজৰাইল আৰু এটা ফালে হলগে প্যালেষ্টাইন আৰু ইজৰাইল প্যালেষ্টাইন বহুত সৰু সৰু দেশ কিন্তু ইজৰাইলৰ লগত কি আছে গোটে ইসলামিক কান্ট্রি বিলাক আছে অর্গানাইজেশন অফ ইসলামিক কোঅপারেশন গতিকে ওআইসি কান্ট্রি বিলাক আছে আৰু প্যালেষ্টাইনৰ লগত হিফালে প্যালেষ্টাইনক সাপোর্ট কৰা ইজৰাইল এগেইনষ্টত ওআইসি কান্ট্রি বিলাক আছে অৰ্থাৎ প্যালেষ্টাইনৰ লগত এই ওআইসি কান্ট্রি বিলাক আছে ইজৰাইলৰ কোন আছে ইজৰাইলৰ লগত আছে হিফালে ইউএসএ আছে ইজৰাইলৰ লগত তাৰ পিছত সাউদি আছে ইজৰাইলৰ লগত গতিকে এনেকুৱা দুইখন দেশ আছে ইউএই বৰ্তমান ইজৰাইলৰ ফ্ৰেন্ড হৈছে মানে ইউনাইটেড আৰব এমিৰেটস জি দুবাই শাৰজাহ এনেকুৱা আঠখন আৰব শাহী ইউনাইটেড আৰব এমিৰেটস সংযুক্ত আৰব যুক্তৰাষ্ট্ৰ মানে আঠখন তাতে মানে দুবাই শাৰজাহ এনেকুৱা সাতখন তাত ৰাজ্য আছে গতিকে এইবিলাক হলগে বৰ্তমান মাল্টিপোলাৰ হৈ গৈছে মানে বাইপোলাৰ হৈ গৈছে বিভিন্ন পোল মানে বিভিন্ন পক্ষ বৰ্তমান গতিকে কি হৈছে বৰ্তমান বিশ্বাসৰ ভাৱ কমি আহিছে সিদিনা ট্ৰাম্পে কানাডা আৰু মেক্সিকোৰ ওপৰত টেক্স লগাইছে ট্ৰাম্পে কৈ আছে যে ব্ৰিক্স কান্ট্ৰি বিলাকৰ ওপৰত টেক্স লগাব ব্ৰিক্স কান্ট্ৰি বিলাকৰ চেতাৱনী দি আছে যে ব্ৰিক্সৰ ওপৰত টেক্স লগাব ব্ৰিক্সৰ ভিতৰত কি পৰে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা সাউথ আফ্ৰিকা ইজিপ্ট ইণ্ডোনেছিয়া আৰু দুই এখন কান্ট্ৰি নতুনকৈ যোগ হৈছে ব্ৰিক্সত গলে ব্ৰিক্স কান্ট্ৰি বিলাকৰ ওপৰত টেক্স লগাব বুলি কৈছে ট্ৰাম্পে গতিকে বৰ্তমান সময়ত কি হৈছে বিশ্বখন আগৰ নিচিনা বিশ্বায়ন নহয় গ্লোবেলাইজ নহয় ইকোনমিৰ ক্ষেত্ৰত বিশেষে ইকোনমিৰ ক্ষেত্ৰত গ্লোবেলাইজ নহয় প্ৰত্যেকে নিজৰ সুবিধাটো বিচাৰে আমেৰিকাই বিচাৰে যে আমি সুবিধাত থাকো ৰাছিয়াই বিচাৰে আমি সুবিধাত থাকো তাৰ পিছত চীনে বিচাৰে যে আমি সুবিধাত থাকো তাৰ ফলত কি হয় বিশ্বায়নৰ প্ৰভাৱটো বৰ্তমান কমি গৈছে আৰু কমি যোৱা কাৰণে আন্তঃৰাষ্ট্ৰীয় ব্যাপাৰ বাণিজ্য বৰ্তমান নিম্নগামী ইন্টাৰনেশ্যনেল ট্ৰেড বৰ্তমান বহুত কম আৰু সেই অৰ্থনৈতিক বৃদ্ধিৰ দেশীয় কাৰকসমূহৰ ওপৰত গুৰুত্ব দিবলৈ সমীক্ষাই কৈছে সমীক্ষাই কি কৈছে যে ভাৰতবৰ্ষত যিমান কেইখন ৰাজ্য আছে এই ৰাজ্যখনেই একোখন দেশৰ নিচিনা বহুত ডাঙৰ অসমখন ইউৰোপৰ একোখন দেশৰ নিচিনা হ'ব ইউপিখন বহুত দেশতকৈ ডাঙৰ উত্তৰ প্ৰদেশখন গতিকে আমাৰ দেশৰ ভিতৰতে আমি উন্নতি কৰিব লাগিব দেশৰ ভিতৰতে আমি বিকাশ কৰিব লাগিব আৰু সেই কাৰণে আমি ইন্টাৰনেশ্যনেল ট্ৰেডৰ ওপৰত বেছি বৰ্তমান ডিপেন্ড কৰি নিৰ্ভৰ কৰি লাভ নাই আমি দেশীয়ভাৱে বিজনেছটো ইমপ্ৰুভ কৰিব লাগিব এইটো কৈছে সাৰ্ভে সমীক্ষাই কৈছে ভাল কথা কৈছে এইটো সমীক্ষাই দ্বিতীয় কথাটো কি কৈছে যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি আইএমএফৰ মতে 2025-26 ৰ পৰা 2029-30 লৈকে ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ হ'ব 6.5% অতি সুন্দৰ বহুত ধুনীয়া বহুত ভাল বৃদ্ধিৰ হাৰ এটো বহুত ভাল বৃদ্ধিৰ হাৰ এই 5 বছৰত বহুত ভাল বৃদ্ধিৰ হাৰ সমীক্ষায়ো ইয়াতে সহমত পোষণ কৰিছে সমীক্ষাই কৈছে হয় শুদ্ধ কথা কৈছে কিন্তু কৈছে যে 2047 চনলৈ অৰ্থাৎ স্বাধীনতাৰ 100 বছৰৰ পিছত বিকশিত ভাৰত মিছনৰ যোগেদি উন্নত দেশ হোৱাৰ সপোন 6.5% বিকাশৰ হাৰেৰে সম্ভৱ নহব সেইটো ঠিক কথা কৈছে যে 6.5% যদি আমাৰ বিকাশৰ হাৰ হয় 5 বছৰত তেতিয়াহলে 2047ত যি আমি ডেভেলপ কান্ট্ৰি হোৱাৰ সপোন দেখিছো অৰ্থাৎ স্বাধীনতাৰ 100 বছৰত ডেভেলপ কান্ট্ৰি হোৱাৰ সপোন দেখিছো সেইটো সম্ভৱ নহব আৰু তাৰ কাৰণে আমাক কিমান বিকাশৰ হাৰ লাগিব প্ৰায় কোনো 8% বিকাশৰ হাৰ লাগিব আৰু বিনিয়োগৰ হাৰ বৰ্তমান জিডিপি 31% তাৰ পৰা জিডিপি 35% হ'ব লাগিব জিডিপি 31% আছে বৰ্তমান বিনিয়োগৰ হাৰ হেতু হ'ব লাগিব জিডিপি 35% বৰ্তমান সাপোজ আমাৰ জিডিপি 100 টকা বৰ্তমান সাপোজ আমাৰ জিডিপি 100 টকা বৰ্তমান আমাৰ ভাৰতত বিনিয়োগ ইনভেষ্টমেন্ট হৈ আছে 31 টকা বৰ্তমান বিনিয়োগ হৈছে 31 টকা আৰু কিন্তু এই বিনিয়োগটো হ'ব লাগিব আমাৰ 35 টকা আমাৰ বিনিয়োগ হ'ব লাগিব তেতিয়াহে আমি এখন ডেভেলপ কান্ট্ৰি হ'ব পাৰে 2047 লৈকে ইকোনমিক্সৰ আসলতে এই যিবিলাক সংখ্যা এই সংখ্যাবিলাকৰ কোনো মূল্য নাই যদিহে এই সংখ্যাবিলাক আমি তুলনা কৰিব নোৱাৰো ইকোনমিক্সত সংখ্যাৰ মূল্য তেতিয়াহে যেতিয়া আমি সংখ্যাবিলাক তুলনা কৰিব পাৰো গতি ইয়াতে আমি তুলনা কৰিব পাৰো আৰু ইয়াতে জিডিপি 31 35 এইবিলাক আসলতে কি যে জিডিপি টাৰ্মছত জিডিপি টাৰ্মটো জিডিপি টো এটা ওয়েল একসেপ্টেড কনসেপ্ট আৰু সেই কাৰণে জিডিপি টাৰ্মছত যদি আমি বস্তুবিলাক ক'ব পাৰো যে জিডিপি 31 35 তেতিয়া বস্তুবিলাক সহজতে মানুহৰ বোধগম্য হয় তৃতীয়টো সাৰ্ভে কি কৈছে
যে ভাৰতৰ সৰভাগ ৰঙা ফিটাৰ মেৰপেচ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে নিজৰ প্ৰতিদ্বন্দ্বীসকলক প্ৰতিযোগিতাৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে কৰা প্ৰয়াসৰ ফলত সৃষ্টি হয় ইয়াতে স্বজনদোষী পুঁজিবাদ ক্ৰনি কেপিটেলিজম বুলি কোৱা হয় আৰু ইয়াৰ ফলত অৰ্থনীতিৰ ক্ষতি হয় এটো শুদ্ধ কথা কৈছে সাৰ্ভে কি কৈছে যে আমাৰ ইয়াতে যিবিলাক ৰেড টেপ আছে সেই ৰেড টেপ বিলাক কি হয় যিবিলাক বিজনেসম্যান সাপোজ মোৰ এটা বিজনেস আছে যত মই কি বনাও সাপোজ প্লাষ্টিক বনাও মই কি কৰিম যে অফিচাৰ বিলাক পইচা দি কি কৰিম যে মোৰ যদি প্ৰতিদ্বন্দ্বী এটাই এটা প্লাষ্টিকৰ বিজনেস খুলিলে মই অফিচাৰ বিলাক পইচা দিম দি কম যে এই যে প্লাষ্টিকৰ বিজনেসটো নতুনকৈ আৰম্ভ কৰিছে তেওঁলোক এইটো পাৰমিশন নিদিব সেইটো পাৰমিশন নিদিব তেনে তেওঁলোকৰ বিজনেসটোত মই এটা বাধাৰ সৃষ্টি কৰিব চেষ্টা কৰিম গতি এইটো হ'ব ৰেড টেপিজম আৰু এই ৰেড টেপিজমটো কি হয় যে মই মোৰ প্ৰতিদ্বন্দ্বীক বিজনেসৰ পৰা আঁতৰত ৰখাৰ কাৰণে চেষ্টা কৰিম সাৰ্ভে কি কৈছে যে বৰ্তমান আমাৰ কি হৈছে যে সৌৰ শক্তিৰ বাবে প্ৰয়োজনীয় সিলিকন ইংগত ওয়েফাৰ এইবিলাক বস্তু আমি বিদেশৰ পৰা আমদানি কৰিব লগা হয় মানে আমি কি বিচাৰো আমি এটা এনাৰ্জি ট্ৰানজিশন কৰিব বিচাৰো বৰ্তমান আমাৰ ভাৰতৰ হাতত আমি কি কৰো যে ক্ৰুড অইল আমি বাহিৰৰ পৰা আনো আৰু ক্ৰুড অইল বাহিৰৰ পৰা আনো গতে বহুত কি হয় ফৰেন এক্সচেঞ্জ তাত খৰচ হৈ যায় ক্ৰুড অইল আমি বাহিৰৰ পৰা আনিব লগা হয় কিন্তু আমাৰ হাতত আমি ইন্টাৰনেশনাল সোলাৰ এলায়েন্সৰ এটা মেম্বাৰ আৰু ভাৰতবৰ্ষখন কি কান্ট্ৰি ট্ৰপিক্যাল কান্ট্ৰি গতিকে আমাৰ ইয়াতে সৌৰ শক্তিৰ বহুত মানে অপৰচুনিটি আছে পটেনশিয়াল বহুত বেছি সৌৰ শক্তিৰ আমাৰ সুযোগ বহুত সৌৰ শক্তি হাৰভেস্ট কৰাৰ কাৰণে আৰু সৌৰ শক্তিৰ দ্বাৰা আমি আমাৰ বিজুলী শক্তি উৎপন্ন কৰাৰ কাৰণে আমাৰ হাতত অপৰচুনিটি বহুত আছে কিন্তু আমাৰ হাতত কি নাই যে সৌৰ শক্তিৰ কাৰণে যিবিলাক আমাৰ পেনেল বিলাক লাগে সেই পেনেল বিলাকৰ কাৰণে প্ৰয়োজনীয় পলিসিলিকন ইংগত ওয়েফাৰ এইবিলাক বস্তু আমি চীনৰ পৰা আমদানি কৰিব লাগে আৰু ফলত কি হয় যোগান শৃংখল যদি কোনোবা দিনা ব্যাহত হয় অৰ্থাৎ সাপোজ ভাৰত আৰু চীনৰ কোনোবা দিনা কাজিয়া লাগিলে হিমান্দত কাজিয়া লাগিলে তেতিয়া কি হ'ব এই সাপ্লাই চেইনটো ডিসরাপ্ট হৈ যাব চীনৰ পৰা যেটো আমি বৰ্তমান আমদানি কৰি আছো এটো ডিসরাপ্ট হৈ যাব আৰু তেতিয়া কি হ'ব তাৰোপৰি ইন্টাৰনেশনাল মাৰ্কেটত কি হ'ব দামৰ উঠানামা হ'ব টকাৰ মূল্য এক্সচেঞ্জ ভ্যালু এইবিলাক চেঞ্জ হৈ থাকে আৰু সেই কাৰণে কি হ'ব যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু দেশীয় সৌৰ শক্তি উদ্যোগ প্ৰভাৱান্বিত কৰিব আৰু ভাৰত স্বাৱলম্বী হ'ব লাগিব যে হেগে সাৰ্ভে কি কৈছে যে ভাৰতবৰ্ষখন নিজৰ ওপৰত ডিপেন্ডেন্ট হ'ব লাগিব আমি মানে বেলেগৰ পৰা বস্তু আমদানি কৰাৰ ওপৰত আমি গুৰুত্ব দিব নোৱাৰো এই বস্তুটো আমাৰ স্বাধীনতাৰ পিছত আমাৰ ভাৰতৰ এটা পলিসি আছিল হেতু কি আছিল যে ইম্পোর্ট সাবস্টিটিউশন মানে আমি যিবিলাক বস্তু ইম্পোর্ট কৰো বিদেশৰ পৰা এই বস্তুবিলাক আমি দেখিয়াভাৱে বনোৱাৰ এটা প্ৰয়াস চলিছিল আমাৰ ইকোনমিক পলিসিৰ এটো এটা পাৰ্ট আছিল ইম্পোর্ট সাবস্টিটিউশন স্বাধীনতাৰ পিছত তাৰ পিছত কি হ'ল এই পলিসিটো বাদ দি 1991 ত আমি এলপিজি ৰিফৰ্ম কৰিলো লিবাৰেলাইজেশন প্ৰাইভেটাইজেশন এই বস্তুটো যোগেদি আমি বিশ্বায়নৰ লগত আমি ভাৰতবৰ্ষ সোমাই গলো কিন্তু বৰ্তমান বিশ্বখন বিভিন্ন পোলত ভাঙিছে বিভিন্ন মেৰুকৰণ হৈছে বিশ্বৰ আৰু মেৰুকৰণ হোৱাৰ কাৰণে আমি আকৌ এই ইম্পোর্ট সাবস্টিটিউশন যেটো পলিসি আছিল এই ইম্পোর্ট সাবস্টিটিউশনৰ ফালে আমি ঘুৰি যোৱাৰ আমাৰ সময় আহিছে আমি এতিয়া আৰু বিদেশৰ পৰা ইম্পোর্ট কৰাৰ ওপৰত গুৰুত্ব দিব নোৱাৰো তাৰোপৰি সাৰ্ভে কি কৈছে যে শক্তি খণ্ডত মানে এনাৰ্জি খণ্ডত নীতি নিৰ্ধাৰণৰ কাৰণে প্ৰথমতে কি লাগিব যে এনাৰ্জি সিকিউৰিটি লাগিব আমাক 24/7 ইলেক্ট্ৰিচিটি লাগিব আমাক 24/7 আমাক ইলেক্ট্ৰিচিটি লাগিব এনাৰ্জি সিকিউৰিটি শক্তি সুৰক্ষা মানে কি যে 24/7 কিবা এটা শক্তি পোৱাটো সাপোজ আমি বিদ্যুৎ শক্তি ব্যৱহাৰ কৰি আছো 24/7 আমাক বিদ্যুৎ শক্তি লাগিব বা 24/7 আমি পেট্ৰল ডিজেল এইবিলাক এনাৰ্জি পাব লাগিব শক্তি পাব লাগিব এটো হল এনাৰ্জি সিকিউৰিটি মানে কি যে যিকোনো এটা শক্তি যদি আমি যেতিয়াই পাব পাৰো হেতু কয় এনাৰ্জি সিকিউৰিটি আৰু দ্বিতীয়টো হল কি যে শক্তিৰ সহজলভ্যতা মানে কম দামত পাব পৰা এনাৰ্জি এফোর্ডেবিলিটি এনাৰ্জিটো আমি কম দামত পাব লাগিব সাপোজ বৰ্তমান বিদ্যুতৰ 1 ইউনিটৰ দাম সাপোজ 15 টকা
15 টকাটো বহুত বেছি দাম আমি বিচাৰো যে এটা কম দামত আমি বিদ্যুৎ শক্তিটো পাও আৰু এই বস্তুটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব যে যেতিয়া শক্তি খণ্ডত এনাৰ্জি ক্ষেত্ৰত আমাৰ নীতি নিৰ্ধাৰণ কৰা হয় ভাৰতে বৰ্তমান খাৰুৱা তেল আমদানি কৰে আমি ক্ৰুড অইল আমদানি কৰো বিশ্বৰ বৰ্তমান ভাৰতখন হৈছে তৃতীয় বৃহৎ ইম্পোৰ্টাৰ ক্ৰুড অইল আমি আমদানি কৰো কিন্তু আমাৰ হাতত প্ৰচুৰ পৰিমাণে কি মজুদ আছে কয়লা আছে আৰু নৱীকৰণযোগ্য শক্তি মানে কি যিবিলাক নৱীকৰণ হয় তাৰ হাইড্ৰো জলবিদ্যুৎ শক্তি বা সোলাৰ সৌৰ শক্তি এইবিলাক মজুদ আছে আৰু সেই কাৰণে ইলেক্ট্ৰিক যান-বাহনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে কিন্তু কি হৈছে যে এই যে ইলেক্ট্ৰিক বাহন ৰপ্তানিকাৰী কোম্পানী এইবিলাক কি আছে সাপোজ টেসলাটো কি কোম্পানী বিদেশী কোম্পানী আমেৰিকান কোম্পানী চাইনিজ কোম্পানী BYD চাইনিজ কোম্পানী কিন্তু এই যে ইলেক্ট্ৰিক বাহনৰ কোম্পানী আছে বা এই ইলেক্ট্ৰিক বাহনৰ যে ব্যাটাৰী আছে এই ব্যাটাৰী ম্যানুফ্যাকচাৰাৰ বিলাক ম্যাক্সিমাম চাইনা জাপান এইবিলাকৰ বিদেশী কোম্পানী আৰু সেই কাৰণে সাৰ্ভে কি কৈছে যে যেটো ইলেক্ট্ৰিক বাহনত পুশ দিব লাগিব আৰু সেই কাৰণে প্ৰযুক্তিৰ থলুৱাকৰণ আমাৰ টেকনলজি বিলাক থলুৱাভাৱে নিৰ্মিত হ'ব লাগিব আৰু কেঁচামাল বিলাক দেখিয়াভাৱে উপলব্ধ হ'ব লাগিব কেঁচামালৰ ভিতৰত এটা হবে লিথিয়াম এই লিথিয়ামটো আমি দেখিয়াভাৱে উপলব্ধ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু জনসংখ্যা অনুপাতে কি হয় যে ভাৰতৰ ভূভাগ সীমিত আমাৰ ভাৰতৰ যেটো জনসংখ্যা ভাৰতবৰ্ষ বৰ্তমান বিশ্বৰ বৃহত্তম কান্ট্ৰি জনসংখ্যা হিচাপত আমাৰ ভূভাগ কিন্তু সীমিত মাটি আমাৰ কম আৰু সেই কাৰণে পাব্লিক ট্ৰান্সপোৰ্টটো ইম্পৰ্টেন্ট আৰু পাব্লিক ট্ৰান্সপোৰ্টটো যদি ইম্পৰ্টেন্ট গতে পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত আমি বেছি পুশ দিব লাগিব পাব্লিক ট্ৰান্সপোৰ্টৰ ক্ষেত্ৰত আমাৰ অসমতো পাব্লিক ট্ৰান্সপোৰ্ট খুবেই বেয়া বিশেষকৈ গুৱাহাটী চহৰত পাব্লিক ট্ৰান্সপোৰ্ট খুবেই বেয়া পাব্লিক ট্ৰান্সপোৰ্টটো বহুত স্লো গুৱাহাটীত আমি যদি দিল্লী মুম্বাই বিলাকত চাও মেট্ৰো লোকাল ট্ৰেইন এইবিলাকৰ যেটো স্পিড পাব্লিক ট্ৰান্সপোৰ্টৰ তাৰ তুলনাত আমাৰ গুৱাহাটীখন বহুত স্লো গতে পাব্লিক ট্ৰান্সপোৰ্টৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি সাৰ্ভে কৈছে সাৰ্ভেখনে সমীক্ষাখনৰ পাতনিতে চৰকাৰৰ তিনিটা মানসিক পৰিৱৰ্তনৰ কথা কৈছে যে চৰকাৰে তিনিটা মেন্টেল চেঞ্জ কৰিব লাগিব সেইকিটা কি যে গোইং ফ্ৰম দা বিজনেছ এজ ইউজুৱেল এপ্ৰোচ মানে যথাৰীতি ব্যৱসায় চলিব অৰ্থাৎ চলি আছে চলি থাকিব এই মেন্টালিটিৰ পৰা চৰকাৰক আঁতৰি আহিব লাগিব বুলি কৈছে কিন্তু কি হয় যে এই মেন্টালিটিৰ পৰা আঁতৰি অহাটো ইজি নহয় সরকার এখন কি ইজি নহয় কারণ সরকারের কি থাকে সরকারের এটা ভিজন থাকে আর ভিজন মানে কি যে সরকারের একটা দৃষ্টি থাকে যে ভারতবর্ষখন এনেকুৱা হ'ব লাগিব বিকশিত ভাৰত হ'ব লাগিব 2047 ভিতৰত সরকার এইটো এটা ভিজন আৰু এই ভিজনটো মিশন হিচাপে কাম কৰিব কোনে কাম কৰিব এক্সিকিউটিভ বিলাকে অৰ্থাৎ সরকারের অধীনত যিসকলে কাম কৰে সেইসকলে এইটো এটা মিশন হিচাপে এক্সিকিউট কৰিব কিন্তু মিশন হিচাপে এক্সিকিউট কৰিলে কি হয় যে যেনেকৈ প্ৰাইভেট কোম্পানী এটাত মানে সুইচ মাৰে এটাৰ পৰা আনটো কোম্পানীত যায় তেও স্কিল ডেভেলপ হল তেও বেলেগ এটা কোম্পানীত বেছি প্যাকেজত সুইচ মাৰে কিন্তু সরকারত কি হয় যে স্যালারি হবে একই থাকে মানুহৰ বেছি ডেভেলপমেন্ট নাই আৰু মানুহে এটা থাছত সোমাই যায় সরকারি সিস্টেম যেটো আছে এই সিস্টেমটো আমি যে এটা মানে এটা যে মেন্দক এটা পঢ়িছিল মেন্দক ভেকুলিটো যে গৰম পানী দি দিয়ে গৰম পানীটো মানে গৰম পানীটো তলৰ পৰা লাহে জুই দি থাকে জুই দি থকাৰ ফলত কি হয় যে গৰম পানীটো এতিয়া বহুত বেছি গৰম হৈ যায় ভেকুলিটো নিজে নিজে মৰি যায় কিন্তু ভেকুলিটোৱে সেই যেটো পানীৰ টেম্পাৰেচাৰটো বৃদ্ধি হল সেই টেম্পাৰেচাৰ বৃদ্ধি হোৱাটো ভেকুলিটোৱে অনুভৱ কৰিব নোৱাৰে তেও মানে ভেকুলিটো কি হয় যে পানীটো গৰম হৈ গলে উতলি যোৱাৰ পিছত ভেকুলিটো নিজে নিজে মৰি যায় সরকারি সিস্টেমটো তেনেকুৱা সরকারি সিস্টেমটো মানুহ যদি এবাৰ সোমাই তাৰপিছত লাহে লাহে টাইমটো অতিক্ৰম কৰাৰ লগতে নিজে অনুভৱ কৰিব নোৱাৰে যে তেও সেই সরকাৰৰ বিজনেছ এজ ইউজুৱেল এপ্ৰোচটোত কেনেকৈ সোমাই গল সেইটোতে নিজে অনুভৱ কৰিব নোৱাৰে তাৰ ফলত কি হয় এইটো চেঞ্জ কৰাটো ইজি নহয় এইটো চেঞ্জ কেতিয়া হ'ব যেতিয়া সরকারি মানুহবিলাকক মাজত এটা মানে কালচাৰ ডেভেলপ হ'ব যে সরকারি মানুহবিলাকে মানে সরকাৰৰ পৰা প্ৰাইভেট সেক্টৰলৈ মুভ কৰিব পাৰে সাপোজ মই আজি ৰেলৱেত চাকৰি কৰিলো ৰেলৱেত চাকৰি কৰাৰ পর এটা টাইমত এনেকুৱা হ'ব লাগে যে মই ৰেলৱেৰ পৰা সাপোজ যিবা প্ৰাইভেট ৰেলৱে আছে সাপোজ ৰিলায়েন্সৰ মেট্ৰো মুম্বাই মেট্ৰো বা এইবিলাকত যেতিয়া মই সুইচ মাৰিব পাৰিম আৰু আকৌ ব্যাক কৰিব পাৰিম এটা টাইমত যে 5 ইয়াৰ্স তাত সাৰ্ভিস দিলো দিয়া আকৌ মই ব্যাক কৰিব পাৰিম ইয়াতে ৰেলৱেত ব্যাক কৰিব পাৰিম কিন্তু এই এপ্ৰোচটো যেতিয়া বনিব সাপোজ মানুহ এজনে সেন্ট্ৰেল সেক্ৰেটাৰীত চাকৰি কৰে সেন্ট্ৰেল সেক্ৰেটাৰীৰ পৰা তেও
কিবা প্ৰাইভেট অফিচত সাপোজ টাটা ষ্টিলত তো জুনিয়ৰ এছ'চিয়েট হিচাপে কাম কৰা অপৰচুনিটি দিব লাগিব তেতিয়াতো মানে প্ৰাইভেট বিজনেছ তোৰ লগত প্ৰাইভেট বিজনেছ বিলাক কেনেকৈ চলে কেনেকুৱা এন্ট্ৰপ্ৰেনিউৰিয়েল মাইন্ডছেটত চলে প্ৰাইভেট বিজনেছ বিলাক সেই বস্তুটো থিংক কৰিব পাৰিব তেতিয়া এটো সম্ভৱ হ'ব দ্বিতীয়টো কি কৈছে যে গেটিং আউট অফ দা ওয়ে অফ ইন্ডাষ্ট্ৰিজ যিবিলাক ইন্ডাষ্ট্ৰি আছে সেই ইন্ডাষ্ট্ৰি বিলাকৰ ৰাস্তাৰ পৰা চৰকাৰক আঁতৰি আহিব কৈছে বৰ্তমান কি হৈছে বৰ্তমান সৰকাৰী যিবিলাক মানুহ আছে সেই মানুহবিলাকে নিজৰ পাৱাৰটো ক্ষমতাটো কেতিয়া ফিল কৰে যেতিয়া কাম এটাত ৰোক লগায় কাম এটা বাধ্যবাধকতা সৃষ্টি কৰে সাপোজ মই এখন গাড়ী কিনিম সাপোজ মোৰ হাতত পইচা আছে 5 লাখ টকা মোৰ হাতত পইচা আছে 5 লাখ টকা আৰু মই এখন গাড়ী কিনিম মই হিচাপত কি কৰিব পাৰিব লাগে যে মই 5 লাখ টকা লৈ গলো গাড়ীখনত মই পইচাটো দিলো দিয়াৰ লগে লগে গাড়ীখন মোৰ হাতত আহি গল যেনেকৈ আমি দোকানত গৈ বস্তু কিনো কিন্তু কি হ'ব এই গাড়ীখন কিনোতে তাত কি লাগিব তাত বিভিন্ন ধৰণৰ ৰেজিষ্ট্ৰেচন লাইসেন্স এইবিলাক লগাই থৈ দিয়ে যাতে দ্বিতীয়জনৰ পাৱাৰটো বৃদ্ধি হয় ৰেজিষ্ট্ৰেচন লাইসেন্স এইবিলাক লগোৱাৰ ফলত কি হ'ব যে দ্বিতীয়জনৰ পাৱাৰটো বৃদ্ধি হ'ব গতে সৰকাৰী মানুহজনৰ পাৱাৰটো বৃদ্ধি হ'ল গতে সৰকাৰী কামত পাৱাৰটো মানুহ কেতিয়া ফিল কৰে যেতিয়া কামটোত বাধ্যবাধকতাৰ সৃষ্টি কৰা হয় আৰু এই বস্তুটোৰ ফলত কি হয় যে কামবিলাক দিলে হয় আৰু কামবিলাক দিলে হয় আৰু মানুহৰ ইন্ডাষ্ট্ৰি বিলাকৰো লোকসান হয় ইন্ডাষ্ট্ৰি বিলাকে মানে বিশ্বাসটো হেৰুৱাই পেলাই তাৰবাবে ইন্ডাষ্ট্ৰি বিলাকৰ পইচা বহুত খৰচা হয় ইন্ডাষ্ট্ৰি বিলাকৰ মাজত এটা অনিশ্চয়তা থাকে আনসাৰ্টেনিটি থাকে যে মই এই পাৰমিশনটো পাম নে নাপাম গতিকে ইকোনমিক সাৰ্ভে কৈছে যে উদ্যোগসমূহ ৰাস্তাৰ পৰা আঁতৰি দিয়ক গেট আউট ফ্ৰম দা ৱে অফ দা ইন্ডাষ্ট্ৰিজ the industry ৰাস্তাৰ পৰা আঁতৰি দিয়ক তৃতীয়টো কি কৈছে যে কামৰ নীতি নিৰ্ধাৰণৰ সময়ত নিৰ্দোষী সাব্যস্ত হ'লে দোষী অৰ্থাৎ গিল্টি until proven innocence এই বস্তুৰ পৰা বুজাই innocent until proven guilty এই মতবাদত বিশ্বাসী হ'ব দিছে মানে কি কৈছে যে guilty until proven innocent যে তেওঁ দোষী সাব্যস্ত হোৱা নাই তেওঁ নিৰ্দোষী সাব্যস্ত হোৱা নাই তেতিয়ালৈকে তেওঁ দোষী এই মাইন্ডছেটটোৰ পৰা বুজাই সাপোজ এজন মানুহ বা এটা ইন্ডাষ্ট্ৰি সাপোজ এটা ইন্ডাষ্ট্ৰিক আমি কলো যে এটা ব্ৰিক ইন্ডাষ্ট্ৰি সাপোজ এটা ব্ৰিক ইন্ডাষ্ট্ৰি এই ব্ৰিক ইন্ডাষ্ট্ৰিটো কলো সাপোজ আমি ইয়াক কলো যে এটা অঞ্চলত ই পলিউশন কৰিছে সাপোজ ব্ৰিক ইন্ডাষ্ট্ৰিটো এজন মালিক আছে এই মালিকজনক আমি কি কৰিলো যে দোষী সাব্যস্ত কৰি দিলো দি ব্ৰিক ইন্ডাষ্ট্ৰি আমি ছাপা লগাই দিলো যে ব্ৰিক ইন্ডাষ্ট্ৰিয়ে পলিউশন কৰিছে সৰকাৰক কৈছে যে এইটো কাম নকৰিব আপোনালোকে এটা কাম কৰক যে ব্ৰিক ইন্ডাষ্ট্ৰিয়ে পলিউশন কৰাৰ ফলত ব্ৰিক ইন্ডাষ্ট্ৰিৰ ওপৰত কেছ দিয়ক কেছ দি ব্ৰিক ইন্ডাষ্ট্ৰিটো কি কৰক দোষী সাব্যস্ত কৰক কোৰ্টত তাক দোষী সাব্যস্ত কৰক আৰু কোৰ্টত যেতিয়া দোষী সাব্যস্ত কৰিব তাৰ পিছত আপুনি ব্ৰিক ইন্ডাষ্ট্ৰিত ছাটা মাৰক কিন্তু তাৰ আগতে কোৰ্টত দোষী সাব্যস্ত নহওঁতেই ব্ৰিক ইন্ডাষ্ট্ৰি আপুনি ছাটা নামাৰিব মানে এক্সিকিউটিভ ল নিজৰ হাতত নলব এক্সিকিউটিভৰ হাতত এক্সিকিউটিভ পাৱাৰ থাকে কিন্তু এক্সিকিউটিভৰ হাতত কৈছে যে এক্সিকিউটিভৰ হাতত লটো নলব আৰু লটো যদি এক্সিকিউটিভৰ হাতত লব তেতিয়া মানে কোম্পানী বিলাকৰ বা ইন্ডাষ্ট্ৰি বিলাকৰ বিশ্বাস হেৰাই যায় এই তিনিটা বস্তুৰ পৰা চৰকাৰক আঁতৰি আহিব কৈছে আৰু এই তিনিটা মানসিক পৰিৱৰ্তন মানসিক চেঞ্জ সাৰ্ভে বিচাৰিছে চৰকাৰৰ ফালৰ পৰা আসলতে সাৰ্ভেখনে কি কৰে ৰিচাৰ্চ কৰি থাকে ইকোনমিৰ ওপৰত যে ইকোনমিক কি প্ৰবলেম হৈ আছে আৰু এই ৰিচাৰ্চ কৰি সাৰ্ভেখনে এই তিনিটা বস্তু পালে তাৰোপৰি সাৰ্ভেখনে কি কৈছে যে বৰ্তমান এই যে HFSS ফুড হাই ইন ফ্যাট সল্ট আৰু সুগাৰ সাপোজ চিপছৰ পেকেট এটা মই কিনিলো চিপছ পটেটো চিপছৰ পেকেট এটা মই কিনিলো চিপছৰ পেকেটটো কি হয় সল্টি হয় ইয়াত কি থাকে হাই সল্ট থাকে তাৰোপৰি সুগাৰ হাই সুগাৰ থকা বস্তু কোনবিলাক সাপোজ দোকানৰ পৰা মই যিকোনো বস্তু কিনো তাত হাই সুগাৰ থাকে তাত ফ্যাটস তেল বহুত থাকে পাম অইল বহুত থাকে ফ্যাটস বহুত থাকে গতিকে এই যিবিলাক বেছি চৰ্বি লবণ আৰু শৰ্কৰা থকা বস্তু এই বস্তুবিলাক চৰকাৰে পৰিহাৰ কৰাৰ কাৰণে কি কৈছে যে এই পেকেট সাপোজ লেজৰ পেকেট এটা আছে তাৰে ওপৰত ডাঙৰকৈ লেবেল লগাব কৈছে চৰকাৰে যে হাই ইন ফ্যাট
salt and sugar HFSS product এনেকে ডাঙৰকে লেবেল লগাব কৈছে যেনেকে সিগাৰেটৰ পেকেটত লেবেল লগোৱা থাকে সিগাৰেট স্বাস্থ্যৰ পক্ষে হানিকৰ তেনেকে লেবেল লগাব কৈছে কিয় কৈছে যে ভাৰতবৰ্ষৰ বৰ্তমান ডেমোগ্ৰাফিক ডিভিডেন্ডৰ কথা আমি হততে কও ডেমোগ্ৰাফিক ডিভিডেন্ড অৰ্থাৎ ভাৰতবৰ্ষৰ 35% পপুলেশন 65% পপুলেশন বৰ্তমান below 35 years of age মানে 35 বছৰৰ তলৰ পপুলেশন ভাৰতবৰ্ষত 65% আৰু এই যে ডেমোগ্ৰাফিক ডিভিডেন্ড এই ডেমোগ্ৰাফিক ডিভিডেন্ডৰ যদি বেনিফিট উঠাব লাগে আমি দেশৰ অবভিয়াসলি নাইকিয়া কৰিব লাগিব গতি সিগাৰেটক যেনেকে আমি সিগাৰেট বা মদক যেনেকে আমি সিন বুলি ভাবি লও পাপ বুলি ভাবি লও তেনে কেনেকে এই হাই in fat salt and sugar যিবিলাক প্ৰডাক্ট আছে এই প্ৰডাক্ট বিলাকৰ ওপৰত লেবেল লগাব লাগে আৰু এই প্ৰডাক্ট বিলাকৰ মানুহক খোৱাৰ পৰা বিৰত কৰাৰ কাৰণে চেষ্টা কৰিব লাগে আৰু 2023 এটা হু বিশ্ব স্বাস্থ্য সংস্থা যাৰ পৰা ৰিসেন্টলি আমেৰিকা আঁতৰি গৈছে এক প্ৰতিবেদনত কৈছিল যে ভাৰতত 2006 ৰ পৰা 2019 লৈ আল্ট্ৰা প্ৰসেসড ফুডৰ ব্যৱহাৰ চক্ৰবৃদ্ধি হাৰত পাই 33% বৃদ্ধি পাইছে মানে কম্পাউন্ড হাৰত বৃদ্ধি পাইছে 33% আৰু এইটো উদ্বেগজনক আল্ট্ৰা প্ৰসেসড মানে কি আমি যে কও ময়দা খাব নালাগে তোলা আটা খোৱা কিন্তু ময়দা নাখাবা কিয় নাখাবা ময়দাটো আৰু ময়দাটো হলগে আল্ট্ৰা প্ৰসেসড আমি কও যে হোল হুইট মানে গোটা খাদ্য বস্তু খাব কও আমি গোটা খাদ্য বস্তু খাব কও গোটা খাদ্য বস্তুটো ভাল বুলি কও আমি গোটা খাদ্য বস্তু ভাল বুলি কও কিয় কও যে গোটা খাদ্য বস্তু প্ৰসেসড নহয় যিবিলাক কম প্ৰসেসড ফুড থাকে সেইবিলাক বেটাৰ সেলাৰত যেটো ধান মিলত মাৰে সেলাৰত মৰা ধানটো বেয়া বুলি কও হলাৰত যেটো ধান মাৰে যাৰ ওপৰত ৰঙা চিনটো থাকে চাউলৰ যেটো ৰঙা চিন সেই ৰঙা চিন থকা চাউলটো ভাল বুলি কও কিয় ভাল বুলি কও কাৰণ হেতু কম প্ৰসেসড হোৱা কয় যিবিলাক বস্তু নেচাৰেল বস্তু যিবিলাক কম প্ৰসেসড হয় সেই কম প্ৰসেসড হোৱা বস্তুবিলাকে ভাল আসলতে বন্ধাকবিটো যেটো আমি খেতিৰ পৰা চিঙি বন্ধাকবি খাম সেই বন্ধাকবিটো ভাল যেটো আমি আচাৰত থৈ বন্ধাকবি খাম তাতকৈ খেতিৰ পৰা অনা বন্ধাকবিটো ভাল বা বন্ধাকবি যেটো আমি প্ৰসেস কৰিম বা বন্ধাকবিৰ প্ৰসেস মানে কি সাপোজ পেকেট ফুড এটা যিকোনো ধৰণৰ পেকেট ফুডে বেয়া মানে ন্যাচারাল ফুডটোতকৈ পেকেট ফুডটো বেয়া কিয় বেয়া প্ৰসেসড হয় প্ৰসেসড হলে কি হ'ব তাত ভিনেগাৰ দিব কিবা দিব কিন্তু এইবিলাক বস্তু বেয়া গতিকে এই আল্ট্ৰা প্ৰসেসড মানে তাত আৰু প্ৰসেস হৈছে ফুড বিলাক আল্ট্ৰা প্ৰসেসড ফুড বিলাক ব্যৱহাৰ মানে বৃদ্ধি পাইছে আৰু এটো উদ্বেগজনক গতে সিগাৰেট মদৰ নিচিনা HFSS ফুড বিলাক বৰ্জন কৰাৰ কাৰণে বৰ্তমান সাৰ্ভেখনে প্ৰেসক্ৰাইব কৰিছে তাৰ পিছত কি কৈছে যে ভূ ৰাজনৈতিক অনিশ্চয়তাই বিশ্ব ৰাজনীতিত বিৰূপ প্ৰভাৱ পেলাইছে বিশ্বৰ প্ৰায় 15% সাগৰীয় বাণিজ্য সুয়েজ খালৰ মাজেদি হয় সুয়েজ খালখন ক'ত আছে সুয়েজ খালে কি কানেক্ট কৰে সুয়েজ খালে কানেক্ট কৰে এইফালে ৰেড সি লোহিত সাগৰ এইফালে ৰেড সি আৰু এইফালে মেডিটেৰেনিয়ান সি ভূমধ্য সাগৰ এই দুখন কানেক্ট কৰে এই দুখন এনে কানেক্ট কৰে আৰু সুয়েজ খালটো গৈছে ইজিপ্তৰ মাজেদি ইজিপ্তৰ এইফালে আছে এটা সিনাই পেনিনসুলা আৰু তাৰ পিছত ইজিপ্ত দেশখন এইটো গৈছে সুয়েজ কেনেলটো এইফালদি কিন্তু কি হৈছে ইয়াতে ইজৰাইলখন আছে ইজৰাইলখন ইয়াতে আছে গতে ইয়াতে ইজৰাইল থকা কাৰণে কি হৈছে যে যিবিলাক সুয়েজ কেনেলৰ মাজেদি যিবিলাক বাণিজ্য হৈছিল এই বাণিজ্যবিলাক ইয়াতে ইজৰাইল আছে তারপরে এইটো কেনেল তারে এই কেনেলটোৰ সাইডৰ এইবিলাক যিবিলাক দেশ আছে এইখিনি হলগে মিডল ইষ্ট তাত ইৰাণ আছে ইৰাক আছে গাজা ষ্ট্ৰীট আছে সিৰিয়া ইৰাক এইবিলাক দেশ আছে আৰু এই ওয়েস্ট এছিয়া এইবিলাক হৈছে ওয়েস্ট এছিয়ান কান্ট্রি ওয়েস্ট এছিয়ান পশ্চিম এছিয়া আৰু এই পশ্চিম এছিয়াত বৰ্তমান সংঘৰ্ষ জৰ্জৰ পশ্চিম এছিয়াখন ইৰাক ইৰাণ সিৰিয়া ইজৰাইল প্যালেষ্টাইন এই গোটেইবিলাক সংঘৰ্ষ জৰ্জৰ আৰু সংঘৰ্ষ জৰ্জৰ হোৱা কাৰণে বিশ্বৰ 15% ট্ৰেড হৈ গৈ সুয়েজ কেনেলৰ মাজেদি আৰু হোৱা কাৰণে কি হৈছে এই সংঘৰ্ষ জৰ্জৰ হোৱা কাৰণে বৰ্তমান অশান্ত অঞ্চলৰ মাজেদি পাৰ হোৱাতকৈ মানুহে কি কৰিছে এই ভূমধ্য সাগৰখন পাৰ হৈ এইফালে এটা জিব্ৰাল্টাৰ ষ্টেট আছে জিব্ৰাল্টাৰ প্ৰণালী এটা আছে আৰু সেই জিব্ৰাল্টাৰ প্ৰণালী ঘূৰি আহি আফ্ৰিকা ইয়াতে আফ্ৰিকা মহাদেশখন আছে আৰু সাউথ আফ্ৰিকা ইয়াতে কেপ অফ গুড অফ মানে পুরা এটা টান লৈছে মানে এনেকে সিম্পল কে নগৈ মানে এনেকা এটা টান লৈছে বিশ্ব বাণিজ্য কৰাৰ কাৰণে আৰু তাৰপৰত কি হৈছে যে গড়ে গতিপথ প্ৰায় 10 দিন বৃদ্ধি পাইছে ভালকৈ বস্তু এটা আনতে আগতে যদি 7 দিন লাগিছিল
এতিয়া 17 দিন লাগিছে কাৰণ সুয়েজ কেনেলটো মানুহে এভয়েড কৰিছে কৰি কি কৰিছে ভূমধ্য এই যিখন মেডিটেৰেনিয়ান যি ভূমধ্য সাগৰৰ পৰা এইফালে আছে আটলান্টিক মহাসাগৰ আৰু তাৰ মাজেৰে জিব্ৰাল্টাৰ প্ৰণালী এই জিব্ৰাল্টাৰ প্ৰণালীৰ মাজেদি গৈ এনেকে কেপ অফ গুড হোপ সাউথ আফ্ৰিকাৰ একদম টিপটুক কয় কেপ অফ গুড হোপ আফ্ৰিকা মহাদেশৰ এইফালেদি আহি মানুহে বেপাৰ বাণিজ্য কৰিব লৈছে ফলত 10 দিন বৃদ্ধি পাইছে আৰু 10 দিন বৃদ্ধি পোৱাৰ ফলত ডেলিভাৰী টাইম সাপোজ আগতে মই বস্তু এটা আনতে 7 দিন লাগিছিল এতিয়া লাগিব 17 দিন ডেলিভাৰী টাইম বৃদ্ধি পাইছে আৰু লগত কি হৈছে যিবিলাক ইন্ধনৰ খৰচ সেই ইন্ধনৰ খৰচটো বৃদ্ধি পাইছে আৰু ইন্ধনৰ খৰচ বৃদ্ধি পোৱাৰ ফলত কি হ'ব মাল পৰিবহনৰ খৰচ বৃদ্ধি হ'ব খৰচটো বৃদ্ধি হ'ব আৰু তাৰ ফলত কি হ'ব বস্তুৰ দাম বাঢ়িব আৰু বিশ্বৰ বাণিজ্য প্ৰভাৱিত হ'ব গতিকে এইটো কি কাৰণে হ'ল এইটো হ'লগে জিঅ'পলিটিকেল টেনচনৰ ফলত হ'ল আৰু এই টেনচন বিলাক ইন ফিউচাৰ আৰু হ'ব গতিকে আমি আমাৰ দেশখন আত্মনিৰ্ভৰ ভাৰত নিজে নিজৰ ওপৰত আমি নিৰ্ভৰশীল হ'ব লাগিব আত্মনিৰ্ভৰ ভাৰত হ'ব লাগিব বিশ্বৰ ভূৰাজনৈতিক অনিশ্চয়তা সত্ত্বেও 2025 এটো মই কৈছো যে 2024-25 বুলি কৰিব লাগিব বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতিত সুস্থিৰতা পৰিলক্ষিত হয় ভাৰতৰ অৰ্থনীতিখন সুস্থিৰ বুলি কৈছে যে 2024-25 ত ভাৰতৰ অৰ্থনীতিখন সুস্থিৰ আছিল আসলতে কি হয় যে সাৰ্ভেখনত মই অৰ্থনীতিক বহুত বেছি ৰিডিউক কৰা বা অৰ্থনীতিক বহুত বেছি গালি পৰা মই নেদেখো কিয় নেদেখো হিদিনা এই যে সাৰ্ভেখনে ক'লে তিনিটা যে মেন্টাল চেঞ্জিংৰ কথা ক'লে মানসিক মাইন্ডসেট বিজনেস এজ ইউজুৱেল আৰু দুটা কথা ক'লে হিদিনা মই নেক্সট ডে নিউজ পেপাৰত পঢ়িছো যে অপজিশন পি চিদাম্বৰমে নিউজ পেপাৰত লিখিছে যে এইটো এলগে কি যে চিফ ইকোনমিক এডভাইজাৰে ভাৰতবৰ্ষৰ বৰ্তমানৰ ডিসপেনসেশন বৰ্তমানৰ চৰকাৰক বহুত বেছি গালি দিয়াৰ এটা উপায় বহুত বেছি গালি দিছে বুলি কৈছে যে তেওঁ আত্মসমালোচনাত তেওঁ ভাৰতবৰ্ষৰ চৰকাৰক আটাইতকৈ বেছি গালি দিছে গতিকে এই ধৰণৰ অপজিশনৰ পৰা এনেকুৱা বেন্টাৰ পোৱাতকৈ সাৰ্ভেৰ যিবিলাক মানে মানুহ আছে চিফ ইকোনমিক এডভাইজাৰ তেখেতসকলে আসলতে ইকোনমিক কন্ডিশনটো বহুত বেছি বেয়া বুলি নকয় আসলতে ইকোনমিক সাৰ্ভে মই যিমান দেখিছো গোটেইখন ইকোনমিক সাৰ্ভে মই অপটিমিষ্টিকে দেখিছো এটো হয় বাৰু সাৰ্ভে বিলাক অপটিমিষ্টিক আশাবাদী সাৰ্ভে বিলাক সদায় আশাবাদী অপটিমিষ্টিক হৈ থাকে এই সাৰ্ভেখনত কিছুমান পৰিসংখ্যাৰ কথা কৈছে ষ্টেটিষ্টিক্সৰ কথা কৈছে কি কৈছে যে বিত্তীয় বৰ্ষ 2026 অৰ্থাৎ 2025-26 এটো বিত্তীয় বৰ্ষ মানে এপ্ৰিলৰ 1 পৰা মাৰ্চ 31 বিত্তীয় বৰ্ষ 2026 ত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন জিডিপি 6.3 পৰা 6.8% বাঢ়িব মানে নেক্সট ইয়াৰটো ভাৰতবৰ্ষৰ জিডিপি 6.3 পৰা 6.8 ৰ ভিতৰত বাঢ়িব এটো গুড এই যেটো জিডিপি বৃদ্ধিৰ হাৰ মানে নমিনেল জিডিপি বৃদ্ধিৰ হাৰ এটো গুড কিন্তু সাৰ্ভে কি কৈছে 2040 চনত যদি ভাৰত এখন বিশ্বৰ উন্নত দেশ হ'ব লাগে তেনে জিডিপি বৃদ্ধিৰ হাৰ কিবা হ'ব লাগিব more than 8% ওপৰত হ'ব লাগিব বিত্তীয় বৰ্ষ 2025 ত মানে যোৱাটো বছৰত প্ৰকৃত জিডিপি বৃদ্ধিৰ হাৰ আছিল 6.4% যেটো গড় দশকীয় বৃদ্ধিৰ ওচৰা-ওচৰি অৰ্থাৎ ডিকেডেল এভাৰেজ গ্ৰোথৰ এটো ওচৰা-ওচৰি 6.4% লাষ্ট ইয়াৰ আছিল এটো জিডিপি বৃদ্ধিৰ হাৰ এটো ৰিয়েল জিডিপি ইয়াতে ইনফ্লেশন নাই এটো ৰিয়েল জিডিপি প্ৰকৃত জিডিপি এটো 6.4% হাৰত বাঢ়িছে আৰু এটো যেটো 10 বছৰৰ যেটো বৃদ্ধিৰ হাৰ তাৰ ওচৰা-ওচৰি জুলাই নৱেম্বৰ 2024 যোৱা বছৰত সাৰ্ভেখনে মেইনলি কি কয় যে যোৱা বছৰৰ কথা কয় মূলধনী বয় ক্যাপিটাল এক্সপেন্ডিচাৰ আছিল প্ৰায় 6.2% হাৰত বৃদ্ধি পাইছে আৰু সাৰ্ভে কি কৈছে যে নেক্সট ইয়াৰটো এটো বেছি বৃদ্ধি পাব এপ্ৰিল ডিসেম্বৰৰ 2024 মানে ডিসেম্বৰ 2024 লৈকে ৰিটেল হেডলাইন ইনফ্লেশন 4.9% হৈছে ৰিটেল হেডলাইন ইনফ্লেশন মানে কি যে খুচুৰা সামগ্ৰীবিলাক হেডলাইন ইনফ্লেশন মানে কি যে হেডলাইন ইনফ্লেশনত আমি ফুড আৰু এনাৰ্জি এই দুটা বস্তু মানে ক্যালকুলেট কৰো কাৰণ ফুড আৰু এনাৰ্জিৰ দামটো বহুত বেছি ইফালিফাল হৈ থাকে চেঞ্জিং হৈ থাকে গতি হেডলাইন ইনফ্লেশনটো বহুত বেছি ভলেটাইল বহুত বেছি চেঞ্জিং হৈ থাকে হেডলাইন ইনফ্লেশনটো আৰু আমাৰ আৰবিআই এই হেডলাইন ইনফ্লেশনটো কন্ট্ৰোল কৰাৰ কাৰণে চেষ্টা কৰে নহলে মানুহৰ নিত্য আৱশ্যক সামগ্ৰীৰ দাম বাঢ়ি যায় ফুড মানে ওলকবি বন্ধাকবি চাউল দালি আটা এইবিলাক বস্তুৰ দামটো বাঢ়ি যায় যদি হেডলাইন ইনফ্লেশনটো কন্ট্ৰোল নকৰে এনাৰ্জি মানে সাপোজ গ্যাস সোলার আমার ইলেকট্রিসিটি তার পিছত আমার পেট্রোল ডিজেলৰ দামটো যদি 10 টাকাকৈ বাঢ়ে তেনহলে বস্তুৰ দামও বহুতখিনি বৃদ্ধি পাব
ডিজেলৰ দামটো 10 টকাকে বাঢ়ে তেনে বস্তুৰ দাম বহুতখিনি বৃদ্ধি পাব গতিকে এনাৰ্জি এইবিলাকৰ দামটো আমাৰ চৰকাৰে কন্ট্ৰোল কৰিব বিচাৰে আৰু যদি কন্ট্ৰোল নকৰে সরকার প্লাস আরবিআই দুয়োটাই কন্ট্ৰোল কৰে সরকাৰে থ্ৰু ফিস্কেল পলিসি আৰু আরবিআই থ্ৰু মনিটারি পলিসি এই ইনফ্লেশনটো কন্ট্ৰোল কৰিব বিচাৰে আৰু যদি কন্ট্ৰোল নকৰে তেনহলে আমাৰ নিত্য বৰ্জ্য সামগ্ৰীৰ দাম বহুত বেছি বাঢ়ি যাব আৰু সরকাৰখন ডুবি যোৱাৰ সম্ভাৱনা থাকে সরকাৰক মানুহে পাল্টাই দিয়াৰ সম্ভাৱনা থাকে আৰু এই মুদ্ৰাস্ফীতিটো আছিল 4.9% এটো বেয়া নহয় কাৰণ ইউপিএ গভৰ্ণমেণ্টৰ টাইমত এইটো মুদ্ৰাস্ফীতি 9%ৰ আশে-পাশে গৈছিল কোনে মুদ্ৰাস্ফীতিটো 4.9% ইজ গুড আমাৰ টাৰ্গেটটো কিমান টাৰ্গেটটো অলগে কি 4 ± 2 অৰ্থাৎ মানে 2 পৰা 6%ৰ ভিতৰত আমাৰ মুদ্ৰাস্ফীতি থাকিব লাগিব অৰ্থাৎ সিপিআই হেতু মুদ্ৰাস্ফীতি সিপিআই উপভোক্তা মূল্য মুদ্ৰাস্ফীতি সিপিআই হেতু 4% হ'ব বুলি কোৱা হৈছে 2026 ত মানে নেক্সট ইয়াৰত আমাৰ সাৰ্ভেত কৈছে যে মুদ্ৰাস্ফীতিটো 4% হ'ব যেটো আরবিআই আৰু আমাৰ সরকার গভর্নমেন্ট অফ ইন্ডিয়া দুয়োটাই টার্গেট কৰে গতিকে এটা বেয়া নহয় 4% টো ইজ নট ব্যাড তারপরে কৈছে যে মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ এফডিআই 2024 কৈ 2025 ত যোৱা বছৰত 17.9% বৃদ্ধি পাইছে গতিকে এবাৰ সার্ভে কি কৈছে যে আমি বিদেশী বিনিয়োগৰ ওপৰত বেছি ডিপেন্ড কৰি থাকিলে নহব গতিকে এইটো 17.9% বৃদ্ধি পাইছে বহুত বেছি বৃদ্ধি পোৱা নাই কমে বৃদ্ধি পাইছে তথাপি ঠিকে আছে কাৰণ সার্ভে কৈছে যে আমি নিজৰ ওপৰত ডিপেন্ডেন্ট হ'ব লাগিব 2024 ডিসেম্বৰত মানে যোৱা ডিসেম্বৰত বিদেশী মুদ্ৰাৰ ভঁৰাল অৰ্থাৎ ফৰেক্স ৰিজাৰ্ভ জমা আছে কিমান 640.3 বিলিয়ন ডলাৰ আৰু এইখিনি 10.9 মাহৰ সামগ্ৰীৰ আমদানিৰ বাবে যথেষ্ট তথা বিদেশী ঋণৰ প্ৰায় 90% সাঙুৰি ল'ব বুলি কৈছে আৰু এই যেটো এমাউন্ট 640 বিলিয়ন ডলাৰ এইটো নট ব্যাড আৰু যদি ফৰেক্স ৰিজাৰ্ভটো যদি কমি যায় ফৰেক্স ৰিজাৰ্ভটো কি হয় ফৰেক্স ৰিজাৰ্ভটো আসলে কিহত খৰচ হয় ফৰেক্স ৰিজাৰ্ভটো খৰচ হয় বাহিৰৰ পৰা যেতিয়া আমি বস্তু আমদানি কৰো তেতিয়া এই ফৰেক্স ৰিজাৰ্ভটো খৰচ হয় সাপোজ আমি বাহিৰৰ পৰা কি আমদানি কৰো খাৰুৱা তেল আমদানি কৰো দালি আমদানি কৰো গতিকে এই খাৰুৱা তেল দালি এইবিলাক আমদানি কৰোতে আমাৰ এই ফৰেক্স ৰিজাৰ্ভৰ পৰা পইচা খৰচ হয় আৰু ফৰেক্স ৰিজাৰ্ভটো জমা কেতিয়া হয় যেতিয়া আমি বাহিৰৰ পৰা ৰিমিটেন্স পাও সাপোজ ডলাৰত আমি ইনকাম কৰিলো তেতিয়া জমা হয় ফৰেক্স ৰিজাৰ্ভটো তারপরে বাহিৰত যদি আমি ৰপ্তানি কৰো সাপোজ সফটওয়্যাৰ আমি বাহিৰত ৰপ্তানি কৰো তেতিয়া এই ফৰেক্স ৰিজাৰ্ভটো জমা হয় ফরেক্স রিজার্ভটো জমা হয় গতিকে এই ফরেক্স রিজার্ভটোৰ পৰা কি হয় বস্তুৰ আমদানি ৰপ্তানিটো হয় গতিকে এই ফরেক্স ৰিজাৰ্ভটো যদি বহুত কমি যায় সব ফরেক্স ৰিজাৰ্ভ আমাৰ হাতত 10 বিলিয়ন ডলাৰ হল অৰ্থাৎ 10 বিলিয়ন ডলাৰ অৰ্থাৎ আমি সাপোজ আধা দিনৰ সাপোজ ৰাতিপুৱা 6টাৰ পৰা 12টা লৈকে আধা দিনৰ বস্তু আমি যিখিনি বাহিৰৰ পৰা আমদানি কৰিম সেইখিনি কাৰণে যথেষ্ট তেতিয়া কি হ'ব আমাৰ দেশত এটা ব্যালেন্স অফ পেমেন্ট ক্ৰাইসিস হ'ব অৰ্থাৎ দেশত আমি বাহিৰৰ পৰা বস্তু কিনিব নোৱাৰিম যেটো শ্ৰীলংকাৰ ক্ষেত্ৰত হৈছিল শ্ৰীলংকাৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাও যে বাহিৰত যিবিলাক পেট্ৰল পাম্প আছে পেট্ৰল পাম্পৰ সন্মুখত দীঘল লাইন কাৰণ যিমানখিনি পেট্ৰল দেশখনক লাগে সিমানখিনি পেট্ৰল তেওঁলোকৰ হাতত মজুত নাই কিয় মজুত নাই কাৰণ তেওঁলোকৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ যেটো ফৰেক্স ৰিজাৰ্ভ সেই ফৰেক্স ৰিজাৰ্ভত যিমান টকা থাকিব লাগে তাতকে বহুত কম টকা আছে আৰু কম টকা থকাৰ ফলত তেওঁলোকে বাহিৰৰ পৰা খাৰুৱা তেল আমদানি কৰিব পৰা নাই আৰু আমদানি কৰিব নোৱাৰা কাৰণে কি হৈছে দেশৰ পেট্ৰল পাম্প বিলাকত দীঘল লাইনৰ সৃষ্টি হৈছে আৰু সেই সময়তে ভাৰতবৰ্ষই শ্ৰীলংকাক বহুত তেল দি ক্ৰেডিটত লোনত তেল দি শ্ৰীলংকাক তেওঁলোকৰ অৰ্থনৈতিক যেটো মন্দাৱস্থা ব্যালেন্স অফ পেমেন্ট ক্ৰাইসিস সেই ব্যালেন্স অফ পেমেন্ট ক্ৰাইসিসৰ পৰা উদ্ধাৰ কৰাত ভাৰতে সহায় কৰিছিল কিন্তু আজি বৰ্তমান শ্ৰীলংকান চৰকাৰে হেতু সমৰ্থন কৰিব নিবিচাৰে যে ভাৰতবৰ্ষই সহায় কৰিছিল তাৰোপৰি সাৰ্ভে কি কৈছে যে 2023 ত বিশ্বৰ অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ আছিল 3.3% 2023 ত এইটো সন কোভিড ষ্টাৰ্ট হৈছিল 2021 ত গতিকে 2023 ত অৰ্থনীতি 3.3% বৃদ্ধি হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আইএমএফে কি কৈছে যে পৰৱৰ্তী 5 বছৰত বিশ্বৰ অৰ্থনীতি গড়ে 3.2% হাৰত বৃদ্ধি পাব এই বৃদ্ধিৰ হাৰ তেনে সাধাৰণ এটো বহুত বেছি বৃদ্ধিৰ হাৰ নহয় এই বৃদ্ধিৰ হাৰটো যদি 6% মান হলহেতেন তেনে ঠিক আছিল অৰ্থাৎ বিশ্বৰ অৰ্থনীতি মানে আইএমএফৰ ভাষাত বিশ্বৰ অৰ্থনীতি বহুত বেছি এটা নাভাৰে আইএমএফৰ ভাষাত বিশ্বৰ অৰ্থনীতি বৃদ্ধিৰ হাৰটো কমে হ'ব বিশ্বৰ অৰ্থনীতি মানে বহুত বেছি নাভাৰে কিন্তু বিশ্বৰ অৰ্থনীতি নাভাৰিলেও ভাৰতৰ অৰ্থনীতিটো বৃদ্ধি হ'ব লাগিব তে ভাৰতবৰ্ষখন এখন
উন্নত দেশ হ'ব 2047 ৰ ভিতৰত কিন্তু ইকোনমিক সাৰ্ভেখনে কি কৈছে যে বেংকিং ক্ষেত্ৰত অলপ আশাৰ সঞ্চাৰ কৰিছে বেংকৰ কি হৈছে যেতিয়া ৰঘুৰাম ৰাজন আমাৰ ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল তেতিয়া বেংক বিলাকৰ নন পাৰফৰ্মিং এছেট বহুত বৃদ্ধি পাইছিল কিন্তু বৰ্তমান বেংক বিলাকৰ উন্নতি হৈছে বৰ্তমান বেংকৰ নন পাৰফৰ্মিং এছেট মুঠ লোন আৰু এডভান্সৰ 2.6% হৈছে যেটো 12 বছৰৰ ভিতৰত সৰ্বনিম্ন মানে বেংক বিলাক এনপিএ জৰ্জৰিত আছিল এনপিএ জৰ্জৰিত হোৱাৰ ফলত কি হ'ল নন পাৰফৰ্মিং এছেটত জৰ্জৰিত আছিল নন পাৰফৰ্মিং এছেট মানে কি যেতিয়া এটা লোনৰ ইন্টাৰেষ্টটো 90 দিনলৈ দিয়া না যায় 90 দিনলৈ যেতিয়া এটা লোনৰ ইন্টাৰেষ্টটো দিয়া না যায় হেতু কয় নন পাৰফৰ্মিং এছেট 90 দিন 3 মাহ যদি এটা লোন ডিফল্ট হৈ থাকে তেলে হেতু হলগে নন পাৰফৰ্মিং এছেট এনপিএ গতিকে তেতিয়া ৰঘুৰাম ৰাজনে কি কৰিছিল বেংক বিলাক কৈছিল যে তোমালোক provisioning মানে কি যে যিবিলাক বেড লোন আছে এই বেড লোন বিলাক সেপাৰেট কৰিব দিছিল মানে তেওঁলোকৰ ব্যালেন্স শীটৰ পৰা বেড লোন বিলাক সেপাৰেট কৰিব দিছিল আৰু সেপাৰেট কৰা প্ৰসেসটো কোৱা হৈছিল provisioning বুলি কোৱা হৈছিল আৰু এটা বেড বেংক খোলাৰ কথা ভবা হৈছিল বেড বেংক মানে কি যে এই যিবিলাক বেড লোন আছে এই বেড লোন বিলাক সাপোজ $100 এটা বেড লোন আছে এই বেড লোনটো কি কৰিব বেংকটোৱে এই বেংক যেটো বেংক আছে পাঞ্জাব নেশনাল বেংক এই পাঞ্জাব নেশনাল বেংকটোৱে এই বেড বেংকটো বিকি দিব সাপোজ $100 লোনটো পাঞ্জাব নেশনাল বেংকে বেড বেংকক বিকি দিলে $90 বিকি দিলে অৰ্থাৎ 10 টকা লস হল কিন্তু একো নোপোৱাকৈ কিবা এটা পাব গতিকে $90 বিকি দিলে তেতিয়া বেড বেংকে কি কৰিব এই $100 তে বহুত ইন্টাৰেষ্ট হ'ব অলৰেডি গতিকে ইন্টাৰেষ্ট হৈ সাপোজ এটো হলগে $150 হলগে $150 হলগে তে বেড বেংকটো কি কৰিব এই $150 টো ৰিকভাৰীৰ কাৰণে চেষ্টা কৰিব তেতিয়া আলটিমেটলি কি হ'ব বেংকটোৰ ওপৰত প্ৰভাৱটো কম পৰিব কিন্তু বেড বেংকটোৰ ওপৰত প্ৰভাৱ পৰিব আৰু এই বেড বেংকটোক চৰকাৰে বেকিং দিব গতিকে বেংকটো বাছি থাকিব কিন্তু বেড বেংকটোৰ প্ৰভাৱ পৰিব কিন্তু বেড বেংকটো যেটো ইয়াতে $90 কিনিলে কম ডলাৰত কিনিলে হি যদি $100 পায় তাহলে বেড বেংকটো লস নাই আলটিমেটলি বেংকৰ লাভত থাকিব বেড বেংকৰ লাভত থাকিব গতিকে এইটো কোৱা হয় provisioning এই provisioning কৰি বেড বেংকৰ কথা ভবা হৈছিল কিন্তু বৰ্তমান এই 2.6% হাৰত এটো এনপিএ টো কমি গৈছে অৰ্থাৎ এই যেটো ক্ৰেডিট এই ক্ৰেডিটটো আমি কাক দিব লাগিব আমাৰ ৰাজন সাৰকে এই ক্ৰেডিটটো দিব লাগিব হুৰাম সাৰ ৰাজন সাৰক এই ক্ৰেডিটটো দিব লাগিব তাৰোপৰি কি হৈছে যিবিলাক শিডিউল কমাৰ্শিয়েল বেংকস এই বেংক বিলাকৰ ক্যাপিটাল এণ্ড ৰিস্ক ওয়েটেড এসেট ৰেশিও এইটো 2024 চনৰ সেপ্টেম্বৰ মাহত 16.7% হৈছে যেটো প্ৰয়োজনীয় নিয়মতকৈ অধিক অৰ্থাৎ বেংক বিলাকৰ হাতত এতিয়া সাফিসিয়েন্ট ক্যাপিটাল আছে ৰিসেন্টলি কি হৈছিল বেংক বিলাকৰ হাতত ক্যাপিটাল নোহোৱা হৈ গৈছিল কাৰণ বেংক বিলাকে লোন দি বেংকৰ হাতত পইচা নোহোৱা হৈ গৈছিল আৰু তেতিয়া কি কৰিছে চৰকাৰে $70,000 কোটি টকা বেংক সৰকাৰে মিশন ইন্দ্ৰধনুষৰ যোগেদি বেংক বিলাকত ইনফিউজ কৰিছিল অৰ্থাৎ যিবিলাক বেংকৰ অৱস্থা বেয়া আছিল এই বেংক বিলাকক দিছিল এটো কয় ক্যাপিটাল ইনফিউজন অৰ্থাৎ মূলধন দিছিল বেংক বিলাকক যাতে বেংক বিলাক বাচি থাকে তাৰোপৰি যিবিলাক বেংকৰ অৱস্থা বেয়া আছিল সেইবিলাক মাৰ্জ কৰি দিছিল সাপোজ দেনা বেংকক বেলেগ বেংকৰত মাৰ্জ কৰি দিলে গতিকে এই বেংক বিলাক মাৰ্জ কৰি দিছিল আৰু মাৰ্জ কৰি দিছিল ইন্দ্ৰধনুষৰ যোগেদি বেংক বিলাক ক্যাপিটাল দিছিল গতিকে এইবিলাক চৰকাৰৰ কিছুমান স্টেপ আছিল গতিকে এই স্টেপ বিলাক বৰ্তমান আৰু চৰকাৰে কৰিব নালাগে কাৰণ বেংকৰ হাতত বৰ্তমান সাফিসিয়েন্ট ক্যাপিটাল আছে গতিকে বেংকিং সেক্টৰটো বৰ্তমান ভাৰতৰ এটা থামস আপ দিছে গতিকে সাৰ্ভেখনে কি কৈছে যিবিলাক আমাৰ বেংকিং সেক্টৰ আছে আমাৰ ইন্ডিয়া বেংকিং সেক্টৰটো সেই বেংকিং সেক্টৰটোক এটা দিছে সাৰ্ভেখনে কি থামস আপ সাৰ্ভেখনে এটা থামস আপ দিছে বেংকিং সেক্টৰটোক মানে বেংকিং সেক্টৰটো বৰ্তমান ভাল তাৰ পিছত সাৰ্ভেখনে কি কৈছে যে বৰ্তমান ভাৰত বিশ্বৰ সপ্তম বৃহৎ সেৱা ৰপ্তানিকাৰী দেশ সাৰ্ভিস এক্সপোৰ্টাৰ বৰ্তমান ভাৰত বিশ্বৰ সপ্তম বৃহৎ সাৰ্ভিস এক্সপোৰ্টাৰ এটো গম পালো এতিয়া সাৰ্ভেখনে কেইটামান ইম্পৰ্টেন্ট কথা কৈছে তাৰ ভিতৰত কি যে সাৰ্ভেখনে কৈছে সিস্টেমিক ডিৰেগুলেশন অৰ্থাৎ ৰেগুলেশন গুছাব দিছে আৰু যদি ৰেগুলেশন গুছাই
অৰ্থাৎ প্ৰণালীগতভাৱে নিয়ন্ত্ৰণ হ্ৰাস কৰিব দিছে ৰেগুলেশ্যন গুছালে কি হ'ব যেটো আমাৰ এমএসএমই সেক্টৰ আছে ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ এই যেটো এমএসএমই সেক্টৰ আছে এই এমএসএমই সেক্টৰ ডেভেলপ হ'ব নহলে বৰ্তমান কি হয় যে এমএসএমই সেক্টৰটোৱে ৰঙা ভিতাৰ মেৰ পাছত পাৰমিশন লাইসেন্স এইবিলাকত ঘূৰি ফুৰে গতিকে সাৰ্ভেখনে কি কৈছে যে সিস্টেমিক ডিৰেগুলেশ্যন কৰা সাৰ্ভেখনে তারপরে কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত কি কৈছে যে এআইৰ ক্ষেত্ৰত সাৰ্ভেখনে কি কৈছে যে বৰ্তমান কোৱাটো টান আসলতে এআইৰ প্ৰভাৱ কি হ'ব বৰ্তমান কোৱাটো টান কিন্তু ভাৰতবৰ্ষখন যেহেতু এখন সাৰ্ভিস ড্ৰিভেন ইকোনমি ভাৰতবৰ্ষৰ অৰ্থনীতি প্ৰধানকৈ সেৱা নিয়ন্ত্ৰণ কৰে বিশ্বৰ দেশবিলাকত কি হয় চীনৰ অৰ্থনীতি ম্যানুফ্যাকচাৰিংয়ে নিয়ন্ত্ৰণ কৰে তাৰ পিছত সেৱা প্ৰথমতে বিশ্বৰ অৰ্থনীতিবিলাক প্ৰথমতে কেনেকৈ ডেভেলপ হয় এগ্ৰিকালচাৰেদি প্ৰথমতে কৃষিৰে ডেভেলপ হয় তাৰ পিছত কি হয় কৃষিজাত সামগ্ৰীবিলাক ম্যানুফ্যাকচাৰিং হয় তাৰ পিছত বিশ্বৰ দেশবিলাক কোনে ডেভেলপ কৰে খনিজাত সামগ্ৰী আকৰ লোৰ আকৰ এলুমিনিয়াম আকৰ বক্সাইট হেমেটাইট এইবিলাকে ডেভেলপ কৰে আৰু এই আকৰ বিলাকৰ পৰা কি হয় ষ্টীল প্ৰডাকশন হয় কৰবাৰ পৰা এলুমিনিয়াম প্ৰডাকশন হয় এইবিলাক প্ৰডাকশন হয় গতিকে এই কৃষি আকৰ তাৰ পিছত প্ৰডাকশন এই খনি কয়লা খনি লোৰ খনি এই খনি এইবিলাক গোটেইবিলাক কি হলগে ম্যানুফ্যাকচাৰিং সেক্টৰ আৰু বিশ্বৰ অৰ্থনীতি প্ৰধানকৈ ডেভেলপ হয় প্ৰথমতে যিকোনো দেশৰ যদি আমি চাও প্ৰথমতে খেতি অৰ্থাৎ প্ৰথমতে কৃষি তাৰ পিছত হয়গে খনি অৰ্থাৎ প্ৰথমতে হয়গে কি যে প্ৰাইমাৰী সেক্টৰ খেতি টু এগ্ৰিকালচাৰ কৃষি এটো কোৱা প্ৰাইমাৰী সেক্টৰ আৰু এটো কোৱা হয় খনিটো কোৱা হয় সেকেন্ডাৰী সেক্টৰ আৰু সেকেন্ডাৰী সেক্টৰ খনি এই খনিটো যেতিয়া হ'ব খনিত যেতিয়া কয়লা প্ৰডাকশন হ'ব এই কয়লা প্ৰডাকশন হল সাপোজ কোনোবাটা খনিত লোহা প্ৰডাকশন হল এই বস্তুবিলাক এটা ঠাইৰ পৰা আনটো ঠাইলৈ ট্ৰান্সপোৰ্ট কৰাৰ কাৰণে কি লাগিব আমাক ৰেলৱে লাগিব গতি এই ৰেলৱেটো কি এই ৰেলৱেটো হলগে এটা সাৰ্ভিস গতি বিশ্বৰ দেশবিলাক যদি আমি চাও তেলে প্ৰথমতে থাকে প্ৰাইমাৰী সেক্টৰ কৃষি দ্বিতীয় থাকে খনি সেকেন্ডাৰী সেক্টৰ তাৰ পিছত হয়গে টাৰচিয়াৰী সেক্টৰ অৰ্থাৎ সাৰ্ভিস তাৰ পিছত হলগে টাৰচিয়াৰী সেক্টৰ অৰ্থাৎ সাৰ্ভিস এটো সিনৰ ট্ৰানজিশনটো এনেকুৱা কৃষি তাৰপিছত ম্যানুফ্যাকচাৰিং তাৰ পিছত সাৰ্ভিসেস কিন্তু ভাৰতবৰ্ষৰ যেটো গ্ৰোথ ষ্টৰী সেই গ্ৰোথ ষ্টৰীত এই সেকেন্ডাৰী সেক্টৰটো এবসেন্ট খনিটো এবসেন্ট ভাৰতৰ গ্ৰোথ সেক্টৰটো প্ৰথমতে কৃষি আছিল তাৰ পিছত হলগে সাৰ্ভিস কেনেকে যিবিলাক আইটি কোম্পানী আছে সেই আইটি কোম্পানী বিলাকে আমাক সাৰ্ভিস দিয়ে তাৰ পিছত আমি যদি অসমৰ ক্ষেত্ৰটো চাও অসম ম্যানুফ্যাকচাৰিং কিমান আছে কিন্তু সাৰ্ভিস বহুত আছে বাছৰ সাৰ্ভিস ৰেলৰ সাৰ্ভিস কুৰিয়াৰ সাৰ্ভিস আমাৰ খাদ্য বস্তুৰ সাৰ্ভিস জমেটো সুইগি মানে ভাৰতবৰ্ষখন আসলতে এই ম্যানুফ্যাকচাৰিং সেক্টৰটো স্কিপ কৰি দিছে ভাৰতবৰ্ষৰ গ্ৰোথ ষ্টৰীত ভাৰতবৰ্ষৰ ডাইৰেক্ট সাৰ্ভিস সেক্টৰ আহি গৈছে গতে ভাৰতবৰ্ষৰ ইকোনমিটো বৰ্তমান সাৰ্ভিস ড্ৰিভেন ইকোনমি আৰু সাৰ্ভিস ড্ৰিভেন ইকোনমিত বৰ্তমান যদি এআই আছে সেই এআইটো আসলতে সাৰ্ভিস ড্ৰিভেন ইকোনমিৰ কাৰণে অতি বেছি প্ৰয়োজনীয় আজি আপুনি যদি মোবাইলটো ওচৰত জোতা বুলি কয় শু বুলি কয় তে ফ্লিপকাৰ্টে আপোনাক ফ্লিপকাৰ্টত আপোনাক বা গুগলত জোতা এডভাৰটাইজ দেখুৱা ষ্টাৰ্ট কৰি দিয়ে এইটো কি কাৰণে হৈছে কৃত্ৰিম বুদ্ধিমত্তা এআই আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ কাৰণে হৈছে গতে সাৰ্ভেখন বৰ্তমান আমাৰ সাৰ্ভেখনে কি কৈছে যে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ কি হ'ব হেতু কোৱাটো টান কিন্তু কৃত্ৰিম বুদ্ধিমত্তাই যাতে দেশৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে তাৰ কাৰণে যিবিলাক পলিসি মেকাৰ আছে নীতি নিৰ্ধাৰক আছে তেওঁলোকৰ কৰণীয় বহুত আছে মানে কৰিবলগা বহুত আছে অৰ্থাৎ সাৰ্ভেখনে কি কৈছে যে এআইৰ ক্ষেত্ৰত সাৰ্ভেখনে এটা ডিপ্লোমেটিক ষ্টেণ্ড গ্ৰহণ কৰিছে যে এআইৰ ক্ষেত্ৰত আমাৰ কৰিবলগা বহুত আছে পলিসি মেকিং বহুত আছে কিন্তু এআইৰ প্ৰভাৱ কি হ'ব হেতু এতিয়া কোৱাটো আমাৰ কাৰণে অলপ কঠিন হ'ব এতিয়া আহিলে আমাৰ সামৰণি কি কৈছে সাৰ্ভেখনে যে 2026 বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ অৰ্থনৈতিক গতিবিধি সন্তুলিত ভাৰতৰ অৰ্থনীতি ইজ ইন গুড ষ্টেট গুড বুলি কৈছে ঘৰুৱাভাৱে বিনিয়োগ বৃদ্ধি ডমেষ্টিক ইনভেষ্টমেন্ট বঢ়াব লাগিব ঘৰুৱা বিনিয়োগ বৃদ্ধি এই যে যিবিলাক ট্যাক্স ইয়াৰ পৰৱৰ্তী কালত কি হ'ল বাজেটখন উত্থাপন হ'ল বাজেটত কি দিলে ট্যাক্স ৰিলিফ দিলে 12 লাখলৈকে অৰ্থাৎ কি হ'ব 12 লাখৰ ট্যাক্স ৰিলিফ দিলে মানে কি সাপোজ 12 লাখ টকা ইনকাম কৰা মানুহজনে আগতে ট্যাক্স দি আছিল সাপোজ
80,000 এটা টেক্স দি আছিলে এতিয়া তে কি কৰিব এই 80,000 ৰে তেও ফ্ৰিজ কিনিব টিভি কিনিব গাড়ী কিনিব গতিকে ঘৰুৱা বিনিয়োগটো বৃদ্ধি হ'ব উপভোক্তাৰ বিশ্বাস উন্নীত কৰাৰ উপভোক্তাৰ বিশ্বাস অলপ উন্নত হ'ল কিয় হ'ল টেক্স ৰেটটো বৰ্তমান এবাৰ বাজেটত কমিল গতিকে উপভোক্তাৰ বিশ্বাস উন্নীতকৰণ হ'ল আৰু কৰ্পোৰেট খণ্ডৰ মজুৰি বৃদ্ধিয়ে বিকাশত অৰিহণা যোগাব কাৰণ কৰ্পোৰেট সেক্টৰটো হৈছে খৰচা কৰা সরকারি চাকরি করা মানুহ এজনে তোমার যদি সোয়া দেখিবা যে সরকারি অফিসার যেন কেরানি সেই কেরানি যদি জনে যদি 30,000 টাকা পায় মান্থলি যদি 30,000 এটা পায় তেও যিখিনি খরচ কৰিব এটা কর্পোরেট কাম কৰা মানুহজনে 30,000 পালে তাতকে বেছি খরচ কৰিব বৰ্তমান ইকোনমিৰ গতিবিধি তেনেকুৱা সরকারি চাকৰিত যদি এজনে 30,000 পায় তেও কি কৰিব সাধা মাৰি থাকিব অফিসত পুৰা মানুহখিনি কথা কৈছো মই নতুন ধৰণৰ সাধা নাখায়ে যদি সাদা মাৰিব হাউচিংলৈ পিন্ধি যাব অফিসত কিন্তু কর্পোরেট মানুহজনে কি কৰিব তেও দামী ব্র্যান্ডেড কাপোৰ কিনিব লিভাইজৰ জিন্স কিনিব তেও গাড়ী কিনিব গতিকে কর্পোরেট খণ্ডত মানুহৰ মজুৰি বৃদ্ধি হলে দেশৰ অৰ্থনৈতিক বিকাশটো অলপ বেছি বৃদ্ধি হয় আৰু সরকারি ক্ষেত্ৰত মানুহৰ মজুৰি বৃদ্ধি হলে কি হয় স্থাৱৰ অস্থাৱৰ সম্পত্তি কিনাত মানুহৰ ইন্টাৰেষ্ট বৃদ্ধি পায় হেতু এটা জেনেৰিক ট্ৰেন্ড মাটি কিনিব মানুহে ফ্ল্যাট কিনিব কৃষিজাত সামগ্ৰীৰ উৎপাদনৰ জৰিয়তে বৃদ্ধি পোৱা গ্ৰাম্য চাহিদা কৃষিজাত সামগ্ৰী উৎপাদন হলে সাপোজ বৰ্তমান খেতি চপোৱাৰ সময়ত যিবিলাক গাঁও চোক থাকে সাপোজ মোৰ ঘৰৰ ওচৰত এটা চোক আছে সেই চোকটোত কি হয় খেতি চপোৱাৰ সময়ত কি হয় যে চোকৰ যিবিলাক দোকান আছে কাপোৰৰ দোকান হোক বা গেলামালৰ দোকান হোক এই দোকানবিলাকত বিক্ৰী বৃদ্ধি পায় কাৰণ খেতি চপোৱাৰ সময়ত মানুহৰ হাতত ইনকাম হয় আৰু কৃষি যেতিয়া সামগ্ৰী উৎপাদন বৃদ্ধি হয় তেতিয়া গাঁও চাহিদা অৰ্থাৎ ডিমান্ডটো বৃদ্ধি পায় আৰু খাদ্য বস্তুৰ মুদ্ৰাস্ফীতি হ্ৰাস হ'ব লাগিব যে বৰ্তমান যদি 140 টকা 1 লিটাৰ তেলৰ দাম যদি হেতু মিঠাতেলৰ দাম 130 টকা হয় এই যে 10 টকা হাতত থাকিল এই 10 টকাটো হলগে ডিসপোজেবল ইনকাম সেই 10 টকাটোৰে মানুহজনে কি কৰিব দোকানৰ পৰা এক পেকেট বিস্কুট কিনিব আৰু বিস্কুট কিনাৰ লগে লগে সেই বিস্কুট কোম্পানীটো লাভ হল সরকারের জিএসটিৰ যোগেদি আর্নিং হল গতিকে মানুহৰ হাতত ডিসপোজেবল ইনকামটো বৃদ্ধি হোৱাৰ লগে লগে ইকোনমি অটোমেটিক্যালি আপলিফ্ট হয় গতিকে মুদ্ৰাস্ফীতি কম হলে ইকোনমিৰ বৃদ্ধিৰ হাৰটো বেছি মানে সোনকাল হয় আৰু সমষ্টিগত অৰ্থনৈতিক অৱস্থাৰ সুস্থিৰতা অৰ্থাৎ ম্যাক্ৰো ইকোনমিক ষ্টেবিলিটি ম্যাক্ৰো ইকোনমিক মানে কি মাইক্ৰো ইকোনমি মানে কি মাইক্ৰো ইকোনমি মানে কি সাপোজ দোকানত মই চকত গলো ছানা বজাৰ পাৰি ছানা বজাৰ মানে যি মিক্সাৰ বেচে সাপোজ সেই মিক্সাৰ বেচা দোকানীজনক মই আজিৰ পৰা 10 বছৰ আগত তেওঁৰ পৰা মিক্সাৰ কিনিছিল 10 টকাৰ মিক্সাৰ কিনিছিল 10 বছৰ আগত তেওঁ সাপোজ মোক এটা এমাউন্ট দিছিলে সাপোজ এইটো এমাউন্ট দিছিলে 10 বছৰ আগত বৰ্তমান মই যদি 10 টকাৰ মিক্সাৰ কিনো তেওঁ মোক এইটো এমাউন্ট দিব গতিকে এইটো হলগে মাইক্ৰো ইকোনমি তেওঁ 10 টকা অনুপাতে তেওঁ বস্তুৰ দামটো যদি বস্তুৰ দামটো বৃদ্ধি পাইছে বলে তেওঁ 10 টকাত তেওঁৰ এমাউন্টটো কমাই আনিছে এটো মাইক্ৰো ইকোনমি স্মল লেভেলত ইকোনমি আমাৰ ঘৰত যেটো ইকোনমি ব্যৱহাৰ হয় স্মল লেভেলত ইকোনমি আৰু ম্যাক্ৰো ইকোনমি মানে কি যে আরবিআই পলিসি ৰেটটো কমালে বঢ়ালে এইবিলাক হলগে ম্যাক্ৰো ইকোনমি যিবিলাক বৃহৎ স্তৰত হয় ম্যাক্ৰো ইকোনমি গতিকে ম্যাক্ৰো ইকোনমিত যদি আমাৰ সুস্থিৰতা আহে ষ্টেবিলিটি আহে তেনেহলে হেতুৱে আমাক অৰ্থনৈতিক বৃদ্ধি মানে বিকাশত অৰিহণা যোগাব আৰু এইবিলাক হ'ব অদূৰ ভৱিষ্যতে আৰ্থিক বিকাশৰ সহায়ক হ'ব আৰু দীৰ্ঘম্যাদী বিকাশৰ বাবে বিশ্বৰ প্ৰতিযোগিতাত ফেৰ মাৰিব পাৰিব লাগিব কম্পিটিটিভ বেছ আমাৰ বঢ়াব লাগিব তাৰ বাবে তৃণমূল পৰ্যায়ত পদ্ধতিগত সংস্কাৰ ষ্ট্ৰাকচাৰেল ৰিফৰ্ম তথা ব্যৱসায় বাণিজ্য উদ্যোগ প্ৰতিষ্ঠানসমূহৰ ওপৰত নিয়ন্ত্ৰণসমূহ কমাই অনাটো প্ৰয়োজনীয় ডিৰেগুলেশ্যন এই ডিৰেগুলেশ্যন অৰ্থাৎ নিয়ন্ত্ৰণ কমাৰ ওপৰত বৰ্তমানৰ চাৰ্ভে বহুত বেছি গুৰুত্ব দিছে বৰ্তমান সাৰ্ভেখনে গতিকে বৰ্তমান সাৰ্ভেখনৰ কাৰণে আমাৰ যি চিফ ইকোনমিক এডভাইজাৰ মুখ্য আৰ্থিক উপদেষ্টা মুখ্য অৰ্থনৈতিক উপদেষ্টা অনন্ত নাগেশ্বৰন দেৱক মই এটা বৃহৎ থামছ আপ দিলো তেখেতে সাৰ্ভেখন ভালেই বনাইছে সাৰ্ভেখনত মানে ভাৰত চৰকাৰক এটা ৰিভিউ কৰিলেও তেওঁ সাৰ্ভেখনৰ যোগেদি অৰ্থনৈতিক বহুতখিনি বস্তু আমাৰ চকুৰ আগলৈ আনিছে গতিকে মই ভাবো যে আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু যদি ভিডিওটো ভাল পোৱা নাই তেনেহলে কমেন্ট বক্সত জনালে হল মই অধিক উন্নত কৰাৰ চেষ্টা কৰিম আৰু যদি কিবা কোৱেৰি থাকে কমেন্ট বক্সত কলে হল আৰু যদি আমাৰ ভিডিওটো ভাল পাইছে আমাৰ চেনেলটো শেয়াৰ কৰি দিলে হল আৰু সাবস্ক্ৰাইব কৰি দিলে হল আৰু লাইক কৰি দিলে হল আৰু সদায় মোক আশীৰ্বাদ দি থাকিলে হল গতিকে এইখিনিয়ে বাই বাই গুড নাইট